নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত নিৰ্বাচনলৈ মাজত মাত্ৰ এক মাহ সময় বাকি আছে কেদিনমানৰ পিছতেই মোটামুটি আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব আৰু ইতিমধ্যেই ৰাজ্যত আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণদুন্দুবি বাজিছে সকলো সাজু হৈছে ৰণক্ষেত্ৰত নামিছে এনেকুৱা সময়ত ৰাজনৈতিক দলবিলাকে যিবিলাক বিষয়ক লৈ সৰব হৈছে যিবিলাক বিষয়ক লৈ বাকযুদ্ধত লিপ্ত হৈছে এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি হেয়াই আশা কৰে নে তাতকৈ আন কিবা আৰু আশা কৰে নিৰ্বাচনী ইস্যু আমাৰ কোনবিলাক হোৱা উচিত কোনবিলাক হৈ আহিছে আৰু কোনবিলাক হৈ গৈ আছে এইবাৰো কি হ'বলৈ গৈ আছে এই সন্দৰ্ভতেই আমি কথা পাতিম দুগৰাকী বিশেষ ব্যক্তিক অকল অতিথি কৰিছো আজি কোনো বাকযুদ্ধৰ কাৰণে নহয় কিছু চিন্তা কৰি পেলাই ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ৰাজনৈতিক দলবিলাকে আসলতে কোনবিলাক বিষয়ক গুৰুত্ব দিয়া উচিত সেই সন্দৰ্ভতেই অকণমান অভিমতত কথা পাতিম এগৰাকী জাতীয়তাবাদী যুৱ নেতা লিটচন ৰংফাৰ ইয়াৰ পূৰ্বে মোৰ অভিমতৰ অতিথি হৈছে আজিও মই লিটচনক মাতি আনিছোঁ অকল কাৰ্বি জনগোষ্ঠীৰ তেওঁ নেতৃত্ব প্ৰদান কৰা যুৱনেতা হিচাপে নহয় সামগ্ৰিকভাৱে অসমখনৰ বৃহত্তৰ অসমীয়া মহাজাতিৰ উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত যিখিনি বিষয়ক লৈ গুৰুত্ব দিয়া উচিত কি বিজেপি কি কংগ্ৰেছ কি অগপ কি অজাপ কি ৰাইজৰ দল কি UPPL কি BPF কি AIUDF বা আন যিমানবিলাক ৰাজনৈতিক দল আছে সকলোবিলাকে কোনবিলাক বিষয়ত আসলতে গুৰুত্ব দিয়াটো বিচাৰে লিটচন ৰংফাৰে আমি জানিম আৰু আনগৰাকী হৈছে সামাজিক পৰ্যবেক্ষক দীপাংকৰ কলিতাও মাজে মাজে আমাৰ অতিথি হয় আজিও মই দীপাংকৰক মাতি আনিছোঁ এগৰাকী অসমপ্ৰেমী এগৰাকী অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সমাজ জীৱনক অতি সূক্ষ্মভাৱে বিচাৰ বিশ্লেষণ কৰাৰ ক্ষমতা থকা আৰু খুব এগৰাকী জাতীয়তাবাদী যুৱক দীপাংকৰৰ পৰাও আমি কিছু কথা জানিম মই প্ৰথমতে লিটচন মই তোমাৰ কাষলৈকে আহিছোঁ ইয়াৰ পূৰ্বে আমি কেইবাৰমান কথা পাতিছোঁ কিন্তু আজি কোনো ইয়াত ৰাজনৈতিক দলৰ মই ব্যক্তিক মতা নাই কংগ্ৰেছ বিজেপি অজাপ ৰাইজৰ দল এইবিলাক থাকিলে সদায় আমাৰ বাকযুদ্ধ হয় আজি কিন্তু মই তেনেকুৱা মুখচুপতি বাকযুদ্ধৰ কাৰণে আমন্ত্ৰণ কৰা নাই একদম এটা সিৰিয়াছ কথা পাতিব বিচাৰিছোঁ ৰাজ্যখনৰ নিৰ্বাচন আহি আছে এগৰাকী যুৱ নেতা হিচাপে তুমি কাৰ্বি জনগোষ্ঠীটোৰ হৈ হততে মাত মাতি গোটেই অসমত এটা সুকীয়া পৰিচয় লাভ কৰিছিলা তাৰপিছত তুমি অসমৰ সমাজ জীৱনতো এটা সুকীয়া পৰিচয় লাভ কৰিছা যে তুমি বৃহত্তৰ অসমীয়া মহাজাতিৰ এটা স্বপ্ন তোমাৰ মুখেদি উচ্চাৰিত হৈছিল আজি নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন আছে এতিয়া তুমি এগৰাকী যুৱ নেতা হিচাপে তুমি কি বিচৰা যে আমাৰ ৰাজনৈতিক দলবিলাকে এতিয়া যিবিলাক বিষয়ক লৈ মাত মাতি আছে তোমাৰ মতে ঠিকেই মাতি আছে যিবিলাক ইস্যুৰ কথা কৈ আছে ঠিকেই কৈ আছে নে তোমাৰ মতে অলপ বেলেগ হ'ব লাগিছিল নাই আসলতে আমি কোনটো ক্ষেত্ৰত আমি মাত মাতা দেখিছোঁ বা কোনটো ক্ষেত্ৰত আমি বিশ্লেষণ কৰা বা বিবেচনা কৰা বা চোৱা কৰা বা আমি মাত মাতা আমি দেখিছোঁ কোনটোৰ ক্ষেত্ৰত আমি বাকযুদ্ধ হোৱা আমি দেখিছোঁ আমি বাকযুদ্ধ হোৱা দেখিছোঁ কোন চুমা বাবা হয় কোন কাৰ ঘনে কি কৰে কোনটো পাৰ্টি কোন কি কৰে কোনটো নেতাই কোনটো ব্যক্তি কোনটো কি টিকেট পাব তাতে আমি লাগি আছোঁ কিন্তু আনফালে যে আমি নিৰ্বাচন হোৱাৰ কাৰণে মাত্ৰ কেইবাদিনহে মাত্ৰ বাকী আছে তাৰপাছত গোটেইখিনি পৰিষদত গোটেইখিনি আপোনাৰ নিৰ্বাচনখিনি আমি দেখা যাব কিন্তু এইখিনিত আমি মাত্ৰ এতিয়া আমি কি দেখি আছোঁ আমি আচলতে আমাৰ মেইন যিটো টপিক যিটোৰ ওপৰত আমাৰ যিটো গুৰুত্ব দিব লাগে বা বিবেচনা কৰিব লাগে বা আমি বাকযুদ্ধ কৰিব লাগিব এই ইস্যুবোৰ আচলতে মেইন ইস্যুটো কি হ'ব লাগে মেইন ইস্যুটো হ'ব লাগে আমাৰ জাতি মাটি ভেটি আৰু আমাৰ ভাষা আৰু সংস্কৃতি কিন্তু আমি ক'ত লাগি আছোঁ কোনে কাক খাবত ধৰিছে কোনে কোন চুমা বাবা হয় কোনে কেনেকৈ কৰিছে কোনো কাৰ লগত কি লিংক আছে কাৰ লগত কাৰ ঘনীয়ে কি কৰিছে তাতে আমি গোটেই দিনে ৰাতি সেইটো আমি দেখি আছোঁ বা চাই আছোঁ কিন্তু আনফালে যদি আমি হয় ইয়াৰ মাজতে কিছু কথা ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙত গোটেই ঘটনাখিনি দেখিছে প্ৰথম ত্ৰিপাক্ষিক বৈঠকখিনি হয়তো আপোনালোকে দেখিছে ত্ৰিপাক্ষিক বৈঠক হোৱাৰ প্ৰথম ত্ৰিপাক্ষিক বৈঠক হোৱাৰ পাছত হয়তো আমি
আপোনাৰ লগত আমি ইয়াত বহিছোঁ আপোনালোকৰ জৰিয়তে আমি কিছু কথা আমি প্ৰকাশ কৰিছোঁ ত্ৰিপাক্ষিক বৈঠক হোৱাৰ পাছত আৰু দ্বিতীয়বাৰৰ বাবে আৰু দ্বিতীয়ভাৱে মানে বহা হৈছে তাত কিছু চৰকাৰে সিদ্ধান্ত লৈছে কিছু পূৰণ কৰিছে আৰু বহুখিনি ৰৈ গৈছে য'ত নেকি পূৰণ কৰা আমি দেখা পোৱা নাই কিন্তু আমাৰ কথা যিখিনিক লৈ পেলাই সৰব হৈছিল হয় হয় যিখিনি দাবী উত্থাপন কৰিছিল চৰকাৰৰ যিখিনি বিষয় দৃষ্টিগোচৰ কৰিছিল তাৰ ভিতৰত কিমান শতাংশ এতিয়া তোমালোকৰ লগত কিমান শতাংশ হয় কিছু শতাংশ তেওঁলোকে পূৰণ কৰিছে চৰকাৰে যিবোৰ সিদ্ধান্ত লৈছে বা যিটো যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে কিছু তেওঁলোকে পূৰণ কৰিছে কিন্তু বহুতখিনি তেনেকুৱা ৰৈ গৈছে কিন্তু এই বস্তুটো আমাৰ কথা স্পষ্ট বা আমাৰ কাৰ্বি সমাজৰ এটাই মানে আমাৰ কথা এটাই যে যেতিয়ালৈকে পূৰণ কৰা নহয় আমি তেনেকেই লাগি থাকিম আৰু এইখিনিত যেতিয়া আমি কাৰ্বি আংলঙত আন্দোলন কৰিছোঁ আমাৰ আন্দোলনটো হৈছিলে যে জাতি মাটি আৰু ভেটি আমাৰ ভাষা সংস্কৃতি য'ত নেকি আমি কেনেকৈ যে আমি সংখ্যালঘুত পৰিণত হৈছোঁ কেনেকৈ যে আমাৰ ভূমি নাইকিয়া হৈ আছে কেনেকৈ নিজৰ আদৰ নিজৰ সন্মান নিজৰ ভূমিতেই নিজৰ ঘৰতে নিজৰ ভূমিৰ কাৰণে আমি মাত মাতিবলগীয়া হৈছোঁ এইখিনি আন্দোলনত আমি মাত্ৰ কাৰ্বি আংলঙৰ কথা আমি দাঙি ধৰা নাই আমি দাঙি ধৰিছোঁ সমগ্ৰ অসমৰ বিষয়টো লৈ পেলাই যিটো অসমৰ যিটো মহাজাতি যিটো অসমৰ অসমীয়াসকলৰ সমস্যা লৈ পেলাই আমি দাঙি ধৰিছোঁ কাৰ্বি আংলঙত বৰ্তমান যি ঘটনা ঘটিছে কাৰ্বি আংলঙত বৰ্তমান যি পৰিস্থিতি যি অৱস্থা সেই গোটেই অসমৰ একেটা অৱস্থা হৈ আছে আমি যদি এটা চাওঁ অসমত এতিয়া আমি চাওঁ অসমীয়াৰ যিটো জনসংখ্যা হিচাপে চাওঁ আমি সংখ্যালঘুত পৰিণত হৈছোঁ আমি অসমত আমি এতিয়া কিমান আছে মাত্ৰ 36% আছে এইটো আমি সংখ্যালঘুত পৰিণত হৈ আছোঁ ঠিক তেনেতেই এতিয়া যদি আমি ইলেকশ্যনৰ আগমুহূৰ্তত আমি কোনটো ক্ষেত্ৰত মই কোনটো জাতি কোনটো পাৰ্টি কোনটো নেতা মই সেইটো ক'ব নাযাওঁ কিন্তু এজন খাটি অসমীয়া হিচাপে এজন ভূমিপুত্ৰ হিচাপে এজন নেতা হিচাপে আৰু মই এজন সাধাৰণ নাগৰিক এজন যুৱ হিচাপে কোনটো ক্ষেত্ৰত মাত মাতা প্ৰয়োজন বা চকু দিয়া প্ৰয়োজন যদি আমি চাওঁ এক নম্বৰ কথাটো হৈছে ইলেকশ্যন আগমুহূৰ্তত আমি আচলতে প্ৰথম আমাৰ চকু দিব লাগে ভোটাৰ তালিকা যিটো অবৈধভাৱে বহিৰাগত লোকসকলৰ ইমানখিনি ভোটাৰ তালিকাখিনি তাত সোমাই গৈ আছে সেইটো সংশোধন কৰিব লাগে যিটো মাজত সংশোধন কৰাৰ কথা আছিলে কিন্তু আজি কোন ব্যক্তি কোন নেতাই কোন পাৰ্টি কোন দলে কোন আঞ্চলিকতাবাদৰ নেতাই আজি এই ভোটাৰ লিষ্টখিনি সংশোধন কৰিব লাগে বুলি আজি মাত মাতিছে আৰু এই ভোটাৰ তালিকা সংশোধন কৰাৰ কাৰণে এনআৰচি কৰিছে সেই এনআৰচিৰ কাৰণে কিমান কোটি টকা তেওঁলোকে পেলাইছে কিন্তু এই এনআৰচিটো আজিলৈকে সম্পূৰ্ণ কৰা নাই আৰু এই এনআৰচি কৰাৰ পিছত আজিলৈকে এই ভোটাৰ তালিকা যি সংশোধন কৰিব লাগে আজি কোনো এজন ব্যক্তিয়ে মাত মাতা নাই এছআৰটো কৰিছে কিন্তু এই এছআৰটো কোনটো কিমান পৰ্যায়লৈ কৰিছে সেইটো আজিলৈকে হয়তো সময়ত গোটেইখিনি দেখা দিব আৰু ঠিক তেনেদৰে আমাৰ সমস্যা হ'ব লাগে এতিয়া 6 নং দফা এই 6 নং দফাতহে আমাৰ ভূমি আমাৰ সংস্কৃতি আমাৰ ভাষা গোটেইখিনি তাতে সোমাই আছে সুৰক্ষিত হ'লহেঁতেন কিন্তু আজি এই আমাৰ 6 নং দফাটো সেইটো পূৰণ কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে বুলি এইবোৰ কথা আমি যিবোৰ বাকযুদ্ধ বৰ্তমান সময়ত ইলেকশ্যনৰ আগমুহূৰ্তত আমি দেখি আছোঁ বা শুনি আছোঁ তাত তেনেধৰণৰ কোনো আমি দেখা পোৱা নাই আৰু এতিয়া বাতিল মানে কৰিব লাগে বা কাৰ প্ৰতি যি এতিয়া আমি প্ৰাণ আহুতি দিয়া আমি দেখিছোঁ আন্দোলন হাজাৰ অসমীয়া যুৱকসকলে ৰাজপথ উত্তাল কৰিবলৈ যিটো আন্দোলন কৰিছিলে কিন্তু তাতো আমি আজিলৈকে সেই আন্দোলনৰ ক্ষেত্ৰত যিটো বাতিল কৰে সেইটোলৈ আমি নীৰৱ হৈছোঁ আমি নিৰ্বিকাৰ হৈছোঁ আমি ঠিক তেনেদৰে আমি বৰ্তমান সময়ত খিলঞ্জীয়াসকলৰ প্ৰতিটো সমস্যাৰ ওপৰত আমাৰ বাকযুদ্ধ হ'ব লাগে খিলঞ্জীয়াসকলৰ প্ৰত্যেকটো সমস্যা ভূমিৰ পৰা আৰম্ভ কৰি পেলাই এটা ইনাৰ লাইন পাৰ্মিট অসমত বোলে ইনাৰ লাইন পাৰ্মিট হ'ব লাগে কিন্তু এই ইনাৰ লাইন পাৰ্মিটৰ কথাটো যে আজি সকলো নিৰ্বিকাৰ নীৰৱ তাৰমানে আমাৰ জাতি মাটি ভেটি ভাষা আৰু সংস্কৃতি অৰ্থাৎ আমাৰ সুৰক্ষাৰ কথা আজি ইলেকশ্যনৰ সময়ত যিটো মেইন ইছ্যু হ'ব লাগে যিটো টপিক হ'ব লাগে সেইটোৰ ক্ষেত্ৰত আমি না বিবেচনা কৰিছোঁ না আলোচনা কৰিছোঁ পাৰ্টিৰ ভিতৰতো যিটো বাকযুদ্ধ আমি দেখিব লাগে যিটো সমালোচনা বিবেচনা হ'ব লাগে সেইটো আমি ইনাৰ লাইন পাৰ্মিটৰ কথা যে তুমি ক'লা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি এইটো দাবী জনাই আহিছে সদৌ অসম ছাত্ৰ সন্থায়ো এই কাৰ সন্দৰ্ভত যেতিয়া বিতৰ্ক হৈছে তাৰ পিছৰ পৰা সদৌ অসম ছাত্ৰ সন্থায়ো ইনাৰ লাইন পাৰ্মিটৰ কথা কৈ আহিছে ৰাজনৈতিক দলবিলাকে তুমি কোৱাটো সঁচা ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত যেনেকৈ সৰব হ'ব লাগিছিল বা সুচাৰ হ'ব লাগিছিল সেইটো নাই হোৱা তাৰমানে কি যে এই কথাটো আমাৰ ৰাজনৈতিক দলবিলাকৰ কাৰণে যিটো মানে মানুহৰ মাজত যিটো জাগৰণ আনিব পৰাকৈ যিটো মানে অলপ মছলাধৰ্মী কাৰবাৰ দৰকাৰ ইনাৰ লাইন পাৰ্মিটত সেই মছলাটো নাই নেকি মানে বুজাব জনা নাই নে অসমীয়া মানুহে
মানে খিলঞ্জীয়া মানুহে সেইটো বুজি পোৱা নাই, যিটোৰ কাৰণে এইটো অলপ গুৰুত্বহীন হৈ পৰি আছে। তুমি কি বুলি ভাবা? নাই, আচলতে আমি আবদ্ধ হৈছোঁ, আমি ৰাজনীতিত যে আমি এনেকৈ যে আমি আবদ্ধ হৈ গৈছোঁ, একেবাৰে আমি অন্ধকাৰত আছোঁ। যিটো জাতি, যিটো ভূমিত আমি আজি সংখ্যালঘুত পৰিণত হৈছোঁ, আমাৰ নিজৰ অস্তিত্বখিনি নাইকিয়া হৈ আছে। আমি অসমখন বুলি আমি যেতিয়া আমি চাব যাওঁ, অসমত এতিয়া মেইন ষ্ট্ৰীম অসমীয়াসকলে বা খিলঞ্জীয়াসকলৰ মাজত যিমানখিনি এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম, গোটেইখিনি ছিষ্টেমটো অসমীয়া খিলঞ্জীয়াৰ হাতত আছে বুলিয়ে কিছু সংখ্যক এতিয়া সুৰক্ষিত হৈ আছে। কালি পৰহি যদি বহিৰাগত লোকসকলে যদি IPS, ACS বা আৰম্ভ কৰি পেলাই যিমানখিনি এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম যদি গোটেইখিনি বহিব ধৰে, অসমখন তাতে শেষ হৈ যাব। আৰু এইখিনি ক্ষেত্ৰত সেইকাৰণে মই কৈ আছোঁ যে কোন পাৰ্টি, কোন নেতাই তাত চকু দিয়া লাভ নাই। কথাটো হৈছে এজন অসমীয়া হিচাপে আমি চকুটো দিয়া প্ৰয়োজন। সেইকাৰণে BJPৰ নেতা হওক, কংগ্ৰেছৰ নেতা হওক বা অগপ হওক বা AJP হওক বা যোনে নহওক কিয়, এজন খিলঞ্জীয়া, এজন অসমীয়া হিচাপে অকণমান জোৰ দি পেলাই মাত মাতিব লাগিব। ঠিক আছে, মই আকৌ আহিম তোমাৰ কাষলৈ। দীপাংকৰৰ কাষলৈ আহিছোঁ। এই ক্ষেত্ৰত দীপাংকৰৰ বক্তব্য কি, যিটো বিষয়ক লৈ আমি আজি কথা পাতিছোঁ? মই আকৌ কৈছোঁ যে কোনো আজি ৰাজনীতিক নাই, যিহেতু অসমখনক ভাল পোৱা এজন কাৰ্বি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা, তেওঁ কিন্তু অকল কাৰ্বি হিচাপে চিনাকি নিদিয়ে, তেওঁ এজন অসমীয়া বৃহত্তৰ মহাজাতিৰ অংশ হিচাপে কয়। আৰু দীপাংকৰ কলিতা জনগোষ্ঠীৰ মানুহ, কলিতা জনগোষ্ঠীক লৈ সৰব হোৱা, কিন্তু সামগ্ৰিকভাৱে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ হৈ চিন্তা কৰা এজন ব্যক্তি হিচাপে যদি মই কওঁ যে কোনকেইটা বিষয়ে ৰাজনৈতিক দলবিলাকে আচলতে BJPও, কংগ্ৰেছেও বা আন ৰাজনৈতিক দলবিলাকেও গুৰুত্ব দি পেলাই এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰে? নাই, ৰাজ্য এখনৰ উন্নয়নৰ ক্ষেত্ৰত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক আৰু ভূমি অধিকাৰ এই গোটেইকেইটা বিষয়ে সম্পৃক্ত হৈ আছে। আৰু ইয়াৰ ভিতৰত আটাইতকৈ মষ্ট ভাইটেল যিটো কম্পনেণ্ট, সেইটো হ'ল আপোনাৰ অৰ্থনৈতিক বিকাশ। যোৱা 5টা বা 10টা বছৰত আমি ৰাজ্যখনত কিছু দ্ৰুত উন্নয়নৰ কাম কাজ দেখিবলৈ পাইছোঁ। সি লাগিলে ফ্লাইঅভাৰ নিৰ্মাণৰ ক্ষেত্ৰতেই হওক, ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰতে হওক, দলঙৰ ক্ষেত্ৰতে হওক বা অন্যান্য আন্তঃগাঁথনি, মেডিকেল, ইঞ্জিনিয়াৰিং কলেজ বা অন্যান্য কলেজ, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম হৈছে। কিন্তু সেই দ্ৰুত উন্নয়নটো কিন্তু দীপাংকৰ যোৱা 20 বছৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ দিনতে আটাইতকৈ বেছি ক্ষিপ্ৰ বহু ক্ষেত্ৰত। হয়, নিশ্চিতভাৱে সেইটো কিন্তু স্বীকাৰ কৰিবই লাগিব। ইয়াৰ পূৰ্বে ইমান বেছি দ্ৰুতগতিত কিছুমান কাম শেষ কৰা নাই, কিন্তু এইটো কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাৰ মই সেই বিষয়টোত ক'বলৈ ওলাইছোঁ যে এই যে দ্ৰুত অৰ্থনৈতিক বিকাশটো সম্ভৱ হৈছে, তাত এটা পইণ্ট আপুনি চাব লাগিব। সেইকাৰণে মই বিষয়টো আনিছোঁ যে ৱেৰ ফ্ৰম দ্য মানি কামছ, পইচাটো ক'ৰ পৰা আহিছে। এখন ৰাজ্যৰ যিটো মূল যিটো বিষয়, এখন চৰকাৰৰ যিটো মূল বিষয় হোৱা উচিত, নিৰ্বাচনৰ বিষয় যিকোনো ৰাজনৈতিক দলৰ হোৱা উচিত, এখন ৰাজ্যক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা। আজি যিটো আমাৰ অৰ্থনৈতিক বিকাশ হৈছে, ইয়াৰ গৰিষ্ঠ সংখ্যকে ভাৰত চৰকাৰৰ অনুগ্ৰহত। আজি দিল্লীত যিখন চৰকাৰ আছে, আমাৰ দিছপুৰতো সেই চৰকাৰখন থকা কাৰণেই আৰু মুখ্যমন্ত্ৰীজনৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী বা অন্যান্যসকলৰ লগত যিটো সম্পৰ্ক আগৰ সকলৰ তুলনাত অধিক সম্পৃক্ত হোৱা কাৰণেই হওক, মানিৰ ফ্ল'টো হৈ থকা কাৰণে আজি অসমত অৰ্থনৈতিক বিকাশটো ত্বৰান্বিত হৈছে। কিন্তু সেইটোৱে এখন ৰাজ্যক আৰ্থিকভাৱে স্বাৱলম্বী কৰাটো নুবুজায়। আজিৰ তাৰিখতো আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাক ইনক্লুডিং আছাম, আমাৰ নিজা ৰিচোৰ্চ মবিলাইজেশ্যন কেপাচিটি নাই। অৰ্থাৎ ভাৰতবৰ্ষৰ অনুগ্ৰহ নহ'লে, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ অনুগ্ৰহ নহ'লে আমাৰ ৰাজ্যখনৰ আজিও অৰ্থনৈতিকভাৱে অত্যন্ত চালুকীয়া অৱস্থাত আছে। যিকোনো এটা ৰাজনৈতিক দলে যদি এখন ৰাজ্যক আগবঢ়াই নিব লাগে, প্ৰথম কথাটো হ'ল যে আমি অৰ্থনৈতিকভাৱে ৰাজ্যখনক স্বাৱলম্বী কৰি তুলিব লাগিব। কিন্তু অৰ্থনৈতিকভাৱে স্বাৱলম্বী কেতিয়া হ'ব? যেতিয়া প্ৰতিজন মানুহ জনমূৰি আয় বৃদ্ধি পাব বা প্ৰতিজন মানুহ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। কিন্তু এই ক্ষেত্ৰত এটা কথা স্পষ্ট যে মানুহ এজনক হিতাধিকাৰী সজাই, মানুহ এজনক অনুদান দি পেলাই, তেওঁক গৃহৰ অনুদানেই হওক, আজি নহয় এইটো কোৱা নাই যে মানুহক গৃহৰ অনুদান দিব নালাগে বা অন্নমুঠি দিব নালাগে, অন্তোদয় আঁচনি নালাগে বা সূতা কম্বল দিব নালাগে বা তেওঁলোকক অন্যান্য অৰুণোদয়কে আঁচনি দিব নালাগে, এনেকুৱা কথা নহয়। কিন্তু সেইটোৱে মানুহজনক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি নুতুলে। আৰু যদি মানুহজনে উৎপাদনমুখী নহয়, প্ৰডাক্টিভ নহয়, তেতিয়াহ'লে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নটো সম্ভৱ নহয়। আজিৰ তাৰিখত অসম বুলিয়েই নহয়, উত্তৰ প্ৰদেশ, বিহাৰ, অসমৰ নিচিনা ৰাজ্যবিলাক যদি ভাৰত চৰকাৰৰ অনুগ্ৰহ নাপায়, তেতিয়াহ'লে তেওঁলোক তিলমানো তিষ্ঠি থাকিব নোৱাৰে। সেইটো বাস্তৱ সত্য। তাৰ বিপৰীতে আমাৰ চুবুৰীয়া যিখন পশ্চিমবংগ, মই সেইটোৱে উদাহৰণ দিম।
তেওঁলোক আৰ্থিকভাৱে অকল পশ্চিমবংগ নহয় অভাৰঅল বেংগলখন আৰ্থিকভাৱে অতি পুৰণি দিনৰ পৰাই স্বাৱলম্বী যাৰ কাৰণে আজি তাত এখন চৰকাৰ ভাৰত চৰকাৰৰ বিপৰীতমুখী হ'লেও তেওঁলোক তাৰ দ্বাৰা প্ৰভাৱান্বিত নহয় ভাৰত চৰকাৰৰ সাহায্য নোহোৱাকৈও পশ্চিমবংগ চৰকাৰ চলি থাকিব পাৰে তাৰ এটা জ্বলন্ত উদাহৰণ হ'ল বাংলাদেশ যি বংগৰ পৰাই আধা ভাঙি যোৱা বাংলাদেশ আজি এখন স্বকীয় ৰাষ্ট্ৰ হৈ বিশ্বত তেওঁলোকে এটা গৌৰৱ উজ্জ্বলভাৱে আগবাঢ়ি যাবলৈ তৃতীয় বিশ্বৰ দেশৰ পৰা তেওঁলোক উন্নয়নশীল আৰু লাহে লাহে তেওঁলোক অৰ্থনৈতিক বিকাশত ধাৱমান হোৱাৰ মূল কাৰণটো হ'ল তেওঁলোকৰ কৃষি অৰ্থনীতিৰ লগতে বেপাৰ বাণিজ্যৰ যিটো স্বাৱলম্বিতা আৰু তেওঁলোকৰ ৰেভিনিউ জেনেৰেশ্যনৰ যিটো প্ৰক্ৰিয়া সেই ইষ্ট বেংগলৰ মানে আজি বাংলাদেশৰে হওক বা পশ্চিমবংগৰে হওক আজি পশ্চিমবংগৰ যিখন ৰাজ্য চৰকাৰ তাহানি কালৰ পৰাই তেওঁলোকে বামপন্থী চৰকাৰ কেন্দ্ৰৰ চৰকাৰৰ বিপৰীতে থকাৰ পিছতো আজিও যোৱা 15 বছৰত ভাৰত চৰকাৰৰ বিপৰীতে তাত এখন চৰকাৰ থকাৰ পিছতো তেওঁলোক তিলমানো ভীতিগ্ৰস্ত নহয় তেওঁলোকে ভাৰত চৰকাৰৰ পৰা অনুদান নোহোৱাকৈ কলকাতা চৰকাৰখন 50 বছৰ হ'ল কিন্তু চৰকাৰৰ বিপৰীত স্থিতি 34 বছৰ বামপন্থীসকলৰ আৰু যোৱা 15 বছৰ তৃণমূল কংগ্ৰেছে ভাৰত চৰকাৰৰ বিপৰীতে থাকি পেলাই তেওঁলোক চলি আহিছে এইটো আজিৰ কথা নহয় তাহানি 1757 চনত পলাচিৰ যুদ্ধত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগলক পৰাজিত কৰি সিৰাজউদ্দৌলাক পৰাজিত কৰি অধিকাৰ কৰিছিল তেতিয়াই ব্ৰিটিছ ইতিহাসবিদসকলে লিখি গৈছে যে ইট ইজ ওৱান অফ দ্য মোষ্ট মানে ফাৰ্টাইল প্ৰভিন্স ইন দ্য ৱৰ্ল্ড জাৰ্মানী আৰু ফৰাচীতকৈ সেই সময়ৰ বেংগলৰ যিটো GDP অধিক আছিল তাৰমানে তেওঁলোক অৰ্থনৈতিকভাৱে অত্যন্ত স্বাৱলম্বী তাৰ মূল কাৰণ তেওঁলোকৰ কৃষি অৰ্থনীতি আৰু তাৰমানে তেওঁলোকৰ যিটো তিজাৰত বুলি কয় তাজিৰ তেওঁলোকৰ মানুহবিলাকে যি কৰ্মই নকৰে ব্যৱসায়ৰ কাৰণে কৰে সি পশুপালনেই হওক কৃষি কৰ্মই হওক তেওঁলোকে যদি মেটেল ৱৰ্কছো কৰে কাঁহ পিতলৰ বাচনো বনায় বিক্ৰী আমাৰ অসমীয়া মানুহে খেতি কৰোঁ দুমুঠি খাবৰ কাৰণে তেওঁলোকে বেংগলত খেতি কৰে বিক্ৰী কৰিবৰ কাৰণে যদি গৰু পোহে বিক্ৰী কৰিবৰ কাৰণে ছাগলী পুহিব বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে যদি বাচন বৰ্তন বনাই পিতলৰ সেয়াও বিক্ৰী অৰ্থাৎ তেওঁলোকে তিজাৰত কৰাৰ কাৰণে ব্যৱসায় কৰাৰ কাৰণে কৰ্ম কৰে আহানিৰ পৰা তেওঁলোকৰ যিটো ব্যৱসায়মুখী চিন্তা চৰ্চা সেই ব্যৱসায়মুখী চিন্তা চৰ্চাটো অসমৰ ক্ষেত্ৰত গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে আজিলৈকে কোনো ধৰণৰ ভূমিকা নললে সেই নোলোৱা কাৰণে আমি স্বাৱলম্বী নোহোৱাৰ কাৰণ হ'ল আমাৰ সকলো মানুহ চাকৰিমুখী অসমীয়া মানুহৰ আজি চাওক এখন দেশৰ অৰ্থনৈতিক বিকাশ হ'লে তাৰ ৰাইজ উপকৃত হ'ব লাগিব আজি ফ্লাইঅভাৰ হৈছে আমাৰ জালুকবাৰীৰ পৰা বেলতলা পাওঁতে 25 মিনিট সময় লাগে আগত 45 মিনিট সময় লাগিছিল ফ্লাইঅভাৰ কেইখন গড়চুকত বৰাগাঁৱত লখৰাত চবতে 7খন ফ্লাইঅভাৰ হ'ল সেই ফ্লাইঅভাৰৰ জৰিয়তে যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ল তাৰ পৰা অসমীয়া মানুহৰ কিবা লাভ হৈছেনে কেৱল অফিচত যোৱা সময়টো কমি গৈছে ব্যৱসায়ত তেওঁলোক নকৰে গতিকে এই যিটো ট্ৰান্সপৰ্টেশ্যনটো আমাৰ সস্তা হৈ গ'ল তাৰ পৰা কিন্তু ভাৰতীয় নাগৰিক হ'লেও অনা অসমীয়াসকলে লাভান্বিত হৈছে তাৰমানে চৰকাৰে যিটো ইকনমিক ডেভেলপমেণ্ট কৰিলে তাৰ সুযোগটো আমাৰ অসমীয়া মানুহে ল'ব নোৱাৰিলে এই ৰোড ট্ৰান্সপৰ্টেশ্যন ডেভেলপমেণ্ট বা কমিউনিকেশ্যন ডেভেলপমেণ্ট তাৰ পৰা অৰ্থনৈতিক বিকাশটো হ'ব লাগিলে মানুহ ব্যৱসায়মুখী হ'ব লাগিব ব্যৱসায়মুখী নোহোৱাৰ কাৰণে বা উৎপাদনমুখী প্ৰডাক্টিভ নহয় যে পৰমুখাপেক্ষী বুলি যাক কয় যে দৰমহা দিব আমি খাম তাৰমানে দৰমহা কোনে দিব অসম চৰকাৰেতো দৰমহা দিয়াৰ শক্তি নাই ভাৰত চৰকাৰৰ পৰা পইচা আহিলে অসম চৰকাৰে দৰমহা দিব তাৰমানে আমাৰ গোটেই ছিষ্টেমটো ভাৰত নিৰ্ভৰশীল ভাৰত নামৰ বটবৃক্ষৰ তলত আমি জীয়াই আছোঁ ভাৰতে যদি আমাক এৰি দিয়ে আমি এদিনো জীয়াই থাকিব নোৱাৰিম অৰ্থাৎ ৰাজ্যখন স্বাৱলম্বী নহয় আৰু স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত যোৱা ৭৫টা বছৰত যাৰেই চৰকাৰ নাহিল তেওঁলোকে কোনো কাৰ্যসূচী ল'ব নোৱাৰিলে স্বাৱলম্বিতাৰ ক্ষেত্ৰত আজিও যিখিনি কাৰ্যসূচী হৈ আছে সেই কাৰ্যসূচীৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টে অসমীয়া মানে মই অকল হেৰি কোৱা নাই খিলঞ্জীয়া বা ভূমিপুত্ৰসকলক উপকৃত কৰিব পৰা নাই বহিৰাগত বা বিদেশী বুলি যাকে নকওক যোনসকলেই নকওক সেইসকলে ইয়াৰ দ্বাৰা বেনিফিটেড হৈ আছে এইমাত্ৰ আপুনি যে ইনাৰ লাইন পাৰ্মিটৰ কথাটো তেখেতক সুধিছিলে ইয়াৰ মূল কাৰণটো এইটোৱেই তেওঁলোকে যে মণিপুৰতো দাবী কৰোঁতে ইনাৰ লাইন পাৰ্মিট দিলে অসমত কিয় নিদিলে কাৰণ তেওঁলোকে ব্ৰিটিছৰো এইটোৱে পলিচি আছিল যিবিলাক ব্ৰিটিছৰো এইটো পলিচি আছিল যে যিবিলাক সমতল ভূখণ্ড তাত তেওঁলোকে বাহিৰৰ মানুহ সোমাই দিব বিচাৰে ইনাৰ লাইন পাৰ্মিটে সেই তেওঁলোকৰ যিটো ইকনমিক যিটো আগ্ৰাসন বুলিয়েই কওক বা যি কওক ইনাৰ লাইন পাৰ্মিটে তাক বাধাগ্ৰস্ত কৰিব এতিয়া ধৰক নাগালেণ্ডত গৈ বৰ বিশেষ এটা ব্যৱসায়ৰ কিবা আপুনি মন জিলাত গৈ বা মুককচাঙত গৈ তাত গৈ আপুনি ব্যৱসায়ৰ কিবা বহুত ডাঙৰ কিবা এটা কৰিব নোৱাৰে অসমত ব্যৱসায়ৰ তেওঁলোকৰ যিটো অৰ্থনৈতিক লুণ্ঠনৰ যি স্কোপ আছে ইনাৰ লাইন পাৰ্মিটে হয়তো তাক বাধাগ্ৰস্ত কৰিব পাৰে সেইকাৰণে এই বস্তুটো নাহে কাৰণ ইনাৰ লাইন পাৰ্মিট আহি যোৱাৰ লগে লগে গোটেই বস্তুখিনিতো ইয়াত
যি ইকনমিক ডেভেলপমেণ্ট বা অৰ্থনীতি আহিব ইয়াৰ মানুহৰ হাতত আহি যাবৰ সুবিধা এটা আছে সেইটো হ'ব নিবিচাৰে কাৰণ তেওঁলোকে জানে যে ভৈয়ামত বিজনেছ কৰিবলৈ যি বিজনেছেই নহওক আজি বাগানৰ বিজনেছেই হওক বা আপোনাৰ অন্যান্য খনিজাত সম্পদ পেট্ৰলিয়ামৰ ব্যৱসায় উজনি অসমৰ হওক বা আমাৰ ইয়াত যিবিলাক গুৱাহাটীটো আজি অৰ্থনীতিৰ এটা মানে হাব পৰিণত হৈছে আৰু গোটেই ব্যৱসায়টো তেওঁলোকৰ হাতত আছে মানে অসমীয়া মানুহৰ হাতত ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা একেবাৰে ডাঙৰ ব্যৱসায়লৈকে একদম ৰিটেইলাৰৰ পৰা হ'লচেলাৰ নহয় একেবাৰে ষ্টক কৰা গোটেইখিনি ব্যৱসায় তেওঁলোকৰ হাতৰ মুঠিত বিভিন্ন সম্প্ৰদায়ৰ মানুহ মানে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ হাতত নাই গতিকে মুঠতে দীপাংকৰ মুঠতে মোক অকণমান বিৰতি ল'বৰ হৈছে যিহেতু মই বিৰতি লৈ ল'ম তাৰমানে দীপাংকৰৰ মতে প্ৰথম যিটো আমি গুৰুত্ব দিবলগীয়া বিষয় আছিল সেইটো হৈছে অৰ্থনৈতিক স্বাৱলম্বিতা তাৰ বিপৰীত কিন্তু বৰ্তমান হৈ আছে মানুহ কৰ্ম বিমুখ হৈ গৈ আছে মানুহে কাম নকৰে কাৰণ খাবলৈ যেতিয়া আমাৰ মানুহে খাবলৈ যেতিয়া সস্তাত পাই গৈছে আমাৰ কাম কৰিবলৈ কাৰো ইচ্ছা নাই আমাৰ অসমীয়া মানুহৰ এইটো নেচাৰ হৈ গৈছে তাৰমানে এইটো কি বিজেপি কি কংগ্ৰেছ বা কি অন্যান্য ৰাজনৈতিক দল হয় সকলোৱে এইটো মূল ইছ্যু এইটোৱে কৰিব লাগিছিল কিন্তু এইটো পৰা নাই এতিয়া পৰা নাই একদম মই আকৌ আহিম প্ৰিয় দৰ্শক এনেকৈ আমি কিছু কথা আজি আলোচনা কৰিম যে আমাৰ আহি থকা নিৰ্বাচনত কোনবিলাক বিষয় অগ্ৰাধিকাৰ পোৱা উচিত আৰু কোনবিলাকে পাই আছে নিৰ্বাচন আহিছে নিৰ্বাচনৰ প্ৰাক্ষণত আমি আমাৰ ৰাজনৈতিক নেতা আৰু ৰাজনৈতিক দলবিলাকে কোনবিলাক বিষয়ক লৈ বাকযুদ্ধ কৰা উচিত কোনবিলাক ইছ্যু উত্থাপন কৰা উচিত আৰু কোনবিলাক বিষয়ক লৈ এতিয়া মাত মাতি আছে বা ইছ্যু হৈ আছে বা সদ্য সমাপ্ত বিধানসভাটো আমি দেখিলোঁ কোনবিলাক কথাই গুৰুত্ব পাইছে দীপাংকৰ বিৰতিৰ পূৰ্বে অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাটো তুমি ক'লা তাৰ বাহিৰেও আৰু মই যদি 4টামান জ্বলন্ত ইছ্যুৰ কথা মই ক'বলৈ কওঁ লিপচনে কেইটামান কথা উত্থাপন কৰিছিল তেনেকৈ তোমাৰ দৃষ্টিত কোনকেইটা হ'ব পাৰে নাই চাওক বৰ্তমান সময়ছোৱাত এই চৰকাৰখনৰ 2016 চনত যেতিয়া আহিছিলে তেতিয়া তেওঁলোকৰ মূল হেৰিটোৱে আছিল যে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত কৰিব আৰু এই ক্ষেত্ৰত চৰকাৰখনে কিছু কাৰ্যসূচী লৈছে নাই লোৱা বুলি আপুনি একে আষাৰে ক'ব নোৱাৰে কাৰণ কিছু কাৰ্যসূচী ইয়াত কৰা হৈছে কিন্তু সেই কাৰ্যসূচীবোৰৰ মাজতো আমি কিন্তু কিছু সামঞ্জস্যৰ অভাৱ কৰবাত দেখিবলৈ পোৱা যায় এতিয়া নহয় আজি চাওক তেওঁলোকেই ক'লে যে 6 শিডিউল মানে আমাৰ অসম চুক্তিৰ 6 নং দফাত যিটো অসমীয়াক সুৰক্ষিত কৰা প্ৰভিজন আছিল প্ৰথমটো 19 চনৰ সেই ৰিট ক'লে খুদ গৃহমন্ত্ৰীয়ে ভাৰতৰ সংসদত থিয় হৈ গৈছিল যে দাড়ি কমা সলনি নকৰাকৈ 6 নং দফাৰ কমিটিৰ প্ৰতিবেদনখন বিপ্লৱ শৰ্মা প্ৰতিবেদনখন আমি কাৰ্যকৰী কৰিম কিন্তু পৰৱৰ্তী পৰ্যায়ত সেইখন দিল্লীলৈকে পঠিওৱা নহ'ল আৰু তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে 2023 চনৰ জুন মাহত প্ৰকাশিত যিখন আমাৰ ডিলিমিটেশ্যন মানে ডিলিমিটেশ্যনেই আমাৰ অসমীয়া জাতিটোক অহা 5টা দশকলৈ সুৰক্ষিত কৰা বুলি তেখেতে নিজেই ক'লে যে 104টা সমষ্টি তেওঁ সুৰক্ষিত কৰি দিলে বাকি 22টামান সমষ্টি ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিলে আৰু অসম চুক্তিৰ 6 নং দফাৰ ইয়াত আৰু প্ৰয়োজন নাই আচলতে এই ক্ষেত্ৰত এটা কথা আপুনি তেওঁ এই যে 104টা সমষ্টি সুৰক্ষিত কৰা বুলি ভাবিছে এইটো হয়তো তেওঁৰ নিজৰ ৰাজনৈতিক দলটোৰ ৰাজনৈতিক যিবিলাক অংকগণিত সেইটোৰ ফালৰ পৰা সুৰক্ষিত হ'ব পাৰে কিন্তু ওভাৰঅল অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এইটো কাৰ্যকৰী নহ'বও পাৰে বিভিন্ন কাৰণত নহ'ব পাৰে তেওঁলোকে বিভিন্ন অংকৰ খেলি মেলি কৰি যে এই ধৰণৰ এটা সজাই পৰাই লৈ নিজৰ ৰাজনৈতিক দলটো লাভান্বিত হ'ব পাৰে কিন্তু ওভাৰঅল যদি অসমৰ সমূহ খিলঞ্জীয়া ক্ষুদ্ৰ জাতি হত্যাসমূহ যাতে বিলুপ্ত হৈ নাযায় তাৰ কাৰণে যিটো একচুৱেল যিটো কাৰ্য ব্যৱস্থা হ'ব লাগিছিল অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণেহে এইটো সম্ভৱপৰ কৰি তুলিলে আজি যিটো তেখেতে ডিলিমিটেশ্যনৰ কথা কৈছে সেইটো এটা মাত্ৰৰ ৰাজনৈতিক দলৰ ৰাজনৈতিক যিটো নিৰ্বাচনী যিটো ফলাফল সেই ফলাফলৰ অংকত কৰা ব্যৱস্থাহে সি ওভাৰঅল সামগ্ৰিকভাৱে অসমীয়া জাতি হত্যাটোক সুৰক্ষিত কৰাৰ কাৰণে মই এটা সৰু আপোনাক উদাহৰণ দিছোঁ আজি তেওঁলোকে হাজোখনক মুছলমানৰ আগ্ৰাসনৰ পৰা বচাম বুলি তেওঁলোকে SC ৰিজাৰ্ভ কৰি দিলে কিন্তু এই হাজো শব্দটো আহিছে ক'ৰ পৰা কোচসকলৰ প্ৰথমজন ৰজা মহাৰাজ বিশ্বসিংহ কোচৰ ককা দেউতাক আছিল হাজো কোচসকলৰ মহাপৰাক্ৰমী যোদ্ধা সেইকাৰণে আমি বুৰঞ্জীত পঢ়ি আছোঁ কোচ হাজো কিন্তু আজি হাজোত কোচে ইলেকশ্যন খেলিব নোৱাৰে কাৰণ তেওঁলোকে ৰিজাৰ্ভ কৰি দিলে তাৰমানে সেইটো খিলঞ্জীয়া সুৰক্ষিত কৰিলেনে তেওঁলোকে কেৱল কোনোবা মুছলমান মানুহ MLA হ'ব বুলি আৰু বস্তুটো ৰিজাৰ্ভ কৰি দিলে কিন্তু এই খিলঞ্জীয়া জাতি হত্যা
সমূহে তাত অধিকাৰৰ পৰা বঞ্চিত হ'ল নে নাই তাৰ লগে লগে আজি সত্ৰ নগৰী বৰপেটাকো তেওঁলোকে সুৰক্ষিত কৰিম বুলি ৰিজাৰ্ভেশ্যনত আনি দিলে কিন্তু তাত সত্ৰত যিসকল ভকতে বা মূল সত্ৰক কেন্দ্ৰ কৰি যিসকল মানুহ বসবাস কৰি আছে তেওঁলোকৰ গৰিষ্ঠ সংখ্যকে সেই ৰিজাৰ্ভেশ্যনৰ আওতাত নপৰে তেওঁলোকেতো নিৰ্বাচন খেলিবলৈ মানে আল্টিমেটলি কিছুমান ক্ষেত্ৰত কৰবাত হয়তো বেনিফিট হৈছে কিন্তু অভাৰঅল জনগোষ্ঠীসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আজি শিৱসাগৰত যেনেকৈ এটা চিট কমাই দিলে এই সামগ্ৰিকভাৱে তেওঁলোকে অংকটো এনেকুৱা ধৰণে কৰিছে যাতে তেওঁলোকৰ ৰাজনৈতিক দলটোৰ বেনিফিট হয় কিন্তু অভাৰঅল কিন্তু সেইটো নহ'লে চালে নহ'ব অসমৰ প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীয়ে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব লাগিব আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কামটো এইটো তেওঁলোকে কেৱল হুহুকা পিছলা কৰাই নহয় এটা মানে নিৰ্বাচনী অংক কৰিয়ে লৈছে নিৰ্বাচনৰ সন্মুখত আহিলে প্ৰতিবেদন দিয়ে তাৰপিছত লাহে লাহে এই বস্তুটো নোহোৱা হৈ যায় গতিকে এই গোটেই কথাবিলাক এই যিটো সামাজিক সুৰক্ষাৰ কথাটো আহিছে অৰ্থনৈতিকৰ পিছতে আহিব সামাজিক সুৰক্ষা মানে জাতিটোক বচোৱাৰ ক্ষেত্ৰত যিবিলাক আনকি ট্ৰাইবেল কমিউনিটি 6 শিডিউল বিচাৰি আছিল তেওঁলোককো ৰাভাক মিচিঙক আৰু তিৱাক দিল্লীলৈ গৈ গৃহমন্ত্ৰীৰ লগত সাক্ষাৎ কৰাই দিলে তাৰপিছতে সামৰণি পেলালে আজি 6 শিডিউল ৰাভা হাছং অট'নমাছত দিয়াৰ বাধাটো কি গাৰোসকলে তাৰ অপ'জ কৰে কিন্তু গাৰোসকলকো ছেটিছফাই কৰি দুইটাৰ মাজত কম্প্ৰমাইজ কৰি এটা বিষয়বস্তু আনাৰ ক্ষেত্ৰতো তেওঁলোকে আজিলৈকে ব্যৱস্থা নকৰিলে বা দুই পক্ষক মিলাই দিয়াৰ ক্ষেত্ৰতো এটা ব্যৱস্থা নকৰিলে নিৰ্বাচনৰ আগত তেওঁলোকক বহাই পেলাই তালটোক মাৰি ভোটটো লৈ ল'ব গতিকে এই গোটেই বিষয়বস্তুবিলাক আৰু বহুত বিষয় আছে সামাজিক ক্ষেত্ৰত কিন্তু অভাৰঅল এই জাতি জনগোষ্ঠীসমূহক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কাম কৰিছে নে কেৱল 104টা সমষ্টিৰ ভোটৰ অংকটো মিলাই লৈছে তেওঁলোক কাৰণ এই মানুহকেইজন MLA হৈ আহিলেই যে আমাৰ জাতি জনগোষ্ঠীসমূহ সুৰক্ষিত হৈ যাব এই কথাটো নহ'বও পাৰে ঠিক আছে মই আকৌ আহিম মই লিচনৰ কাষলৈ আহিছোঁ আমি যদি যোৱা 25 বছৰৰ আমি যিটো অসমৰ ৰাজনীতি আমি আগৰ কথা বাদ দিছোঁ 25 বছৰৰ যিটো আমাৰ ৰাজনীতি আমি দেখিছোঁ উন্নয়নৰ যেতিয়া আমি মাপকাঠিডাল নিৰূপণ কৰোঁ তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰত সেই সময়ত সকলো কংগ্ৰেছী নেতাবিলাকে এতিয়াৰ মুখ্যমন্ত্ৰী মহোদয়ো আনকি সেই সময়ত তৰুণ গগৈ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈছিল আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত হোৱা উন্নয়নৰ যিবিলাক কথা সেই কথাবোৰ ক'বলৈ যাওঁতে এতিয়াৰ হিমন্ত বিশ্ব শৰ্মায়ো তেতিয়া ফ্লাইঅভাৰ মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যা বৃদ্ধিৰ পৰা আৰম্ভ কৰি 108লৈকে যিবোৰ পদক্ষেপ লোৱা হৈছিল সেইবোৰৰ কথা কৈছিল এতিয়াও যদি আমি চাওঁ যোৱা 10 বছৰত কংগ্ৰেছ যোৱাৰ পিছত যি বিজেপি চৰকাৰ আহিলে এতিয়াও যদি আমি উন্নয়নৰ কথা কওঁ এতিয়াও আমি ফ্লাইঅভাৰ বা মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ দলং ৰাস্তা ঘাট এইবিলাকৰ আমি প্ৰথম এটা চিনেৰি দিওঁ এতিয়া ধৰি লওক হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰীয়া যিটো কথা আমি কিছু সময়ৰ পূৰ্বে কৈছিলোঁ যিবিলাক চকুত লগা উন্নয়ন বুলি ক'লে আমাৰ চকুৰ আগলৈ কি আহে শ্বহীদ স্মাৰক জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহ বটদ্ৰৱা প্ৰকল্পৰ আৰু নতুনকৈ আমাৰ আমিনগাঁও সেতু নৰ্থ গুৱাহাটী সেতু বৰঝাৰৰ যিটো নতুন টাৰ্মিনেল সেইটো গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত হোৱা ফ্লাইঅভাৰবিলাক এইবিলাকে আমাৰ চকুৰ আগত আহে আৰু বিজেপিও এতিয়া বিজ্ঞাপনত সেইখিনিয়ে দিছে উন্নয়ন বুলি ক'লে সেইটোৱে সঁচা সেইখিনিয়ে দেখুৱাব লাগিব আৰু কি দেখুৱাব কিন্তু উন্নয়ন আৰু জাতিটোৰ সুৰক্ষা পাৰ্থক্য নাই জানো তুমি যিটো কথা কৈছিলা বা যিটো দীপাংকৰে যিটো কথা কৈছে এইখিনি উন্নয়ন কৰিবৰ কাৰণেতো বিজেপি চৰকাৰক ভোট দিছিল তৰুণ গগৈ ডাঙৰীয়াক প্ৰফুল্ল মহন্তৰ সেই সময়ৰ যিবিলাক অপকৰ্ম আছিল অগপ চৰকাৰৰ সেইবিলাকৰ পৰা মুক্তি দিবৰ কাৰণেতো উন্নয়ন সাধন কৰিবৰ কাৰণেতো তৰুণ গগৈ ডাঙৰীয়াক অসমৰ মানুহে ভোট দিছিল 15 বছৰ তেওঁক উন্নয়ন আৰু প্ৰগতি সেইখিনি কৰিবই লাগিব সেইটোতো কণ্টিনিউৱাছ প্ৰচেছ এটা এতিয়া কথা হ'ল যে যিটো আমাৰ জাতিটোৱে যিটো 40 বছৰ যেনে এতিয়া বিদেশী সমস্যা হয়নে 40 বছৰ ধৰি এটা শ্লোগান হৈ আছে এইটো 1 নম্বৰ জ্বলন্ত সমস্যাটো সমাধান কৰিবৰ কাৰণে এই চৰকাৰে 10 বছৰত এতিয়া কি পদক্ষেপ ল'লে তোমাৰ দৃষ্টিত এতিয়া উচ্ছেদ কৰিছে 1 লাখ বিঘাতকৈ 1.5 লাখ বিঘা ভূমি আজি উচ্ছেদ কৰিছে উচ্ছেদ কৰাটো আমি সমৰ্থন কৰিবই লাগিব চৰকাৰী ভূমি যিয়ে উচ্ছেদ মানে যোনে নবহক এতিয়া তেওঁলোকে ধৰ্মীয় দৃষ্টিৰে কিছুমানক উচ্ছেদ কৰিছে কিছুমানক নাই কৰা সেইটো বেলেগ কথা হয় কিন্তু আমাৰ যিবিলাক মানে হেৰি ভূমি আছিল এইটো কি জলাশয় খাস মাটি হয় নহয় খাস মাটি জলাশয় বা চৰকাৰী ভূমি যিবিলাক মানে বহিছিল
তেওঁলোকক উচ্ছেদ কৰিছে, সেইটো হিমন্ত বিশ্ব শৰ্মাক এইটো ধন্যবাদ দিবই লাগিব। কিন্তু সেই উচ্ছেদ কৰি সেইবিলাক অনুপ্ৰৱেশকাৰীক আমি খেদিলোঁ, উচ্ছেদ কৰিলোঁ বুলি কৈ মানুহক যদি ভুৱা এটা ছবি দিয়া যায়, সেইবিলাক কি বাংলাদেশলৈ গুচি গ'ল নেকি সেই মানুহবিলাক? নে সেইবিলাক গোটেইগাল বিদেশী আছিলে নেকি উচ্ছেদ কৰা মানুহবিলাক? কাজিৰঙা উচ্ছেদ কৰা বুলি ক'লে মাটিখিনি উচ্ছেদিত হ'ল, মানুহখিনি ক'লৈ গ'ল যদি সেইখিনি বাংলাদেশী আছিল? গৰুখুটি প্ৰকল্প উচ্ছেদ কৰিলে, তাৰপিছত সেই মানুহখিনিক আকৌ ক'ত বহুৱালে? চৰকাৰে আকৌ মাটি কিয় দিলে যদি তেওঁলোক অনুপ্ৰৱেশকাৰী আছিল? আজিওতো অমিত শ্বাহ আহি পেলাই অনুপ্ৰৱেশকাৰীৰ কথা কৈছে। কচুতলি উচ্ছেদ আজি 10ম আৰক্ষী বেটেলিয়নৰ তাত মুখ্য কাৰ্যালয় নিৰ্মাণ হ'ব, খুব ভাল কথা হৈছে। মাটিখিনি মানে তাত বেদখলকাৰীৰ পৰা উচ্ছেদ কৰিছে, কিন্তু তাৰ পিছৰখিনি কি? এই যিটো তাতে আমাৰ শেষ হৈ গৈছে নেকি? তাৰমানে তুমি কেনেকৈ চোৱা এই কথা? আচলতে এতিয়া আমি প্ৰতিদিন টাইম বা আমি ইয়াৰ জৰিয়তে আমি কিছু কথা পাতিছোঁ বা আমি আলোচনা কৰিছোঁ। এইটো যে টক শ্ব'ত বোলে আমুক ৰংফাৰে আমুক দীপাংকৰে যে ভাল কথা কৈছে, মতামত বা নিজৰ প্ৰকাশ কৰিছে, সেইটো ডাঙৰ কথা নহয়। বস্তু কি হয়, যিসকলে লাইভ চাই আছে, যিসকলে শুনি আছে, তেওঁলোকে এই কথা উপলব্ধি কৰক বা বিবেচনা কৰক। বৰ্তমান অসমখন কেনেকৈ হৈ আছে? আমি সুৰক্ষিত হৈ আছোঁ, আমি সুখী হৈ আছোঁ, নে আমি কেনে পৰ্যায়ত আমি এটা আছোঁ? এতিয়া প্ৰথম কথা হৈছে, এতিয়া উন্নতিৰ কথা আপুনি আৰম্ভণিত কৈছিলে। চৰকাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ আৰু ডেভেলপমেণ্ট, গভৰ্ণমেণ্ট এণ্ড ডেভেলপমেণ্ট, সেইটো হৈছে কণ্টিনিউছ এটা প্ৰচেছ। সেইটো আহি থাকিব, গৈ থাকিব, আহি থাকিব, গৈ থাকিব। কিন্তু জাতিৰ সুৰক্ষা বা সমাজৰ প্ৰতি বা জাতিৰ প্ৰতি দায়বদ্ধতা, সেই দায়বদ্ধতাখিনি কেনেকৈ আৰু ক'ত দেখুৱাইছে আৰু আমি কি দেখিছোঁ? এতিয়া কাৰ্বি আংলঙত কাৰ্বি আংলং হৈছে 6ষ্ঠ অনুসূচী জিলা, য'ত নেকি 6 শিডিউল। ট্ৰাইবেল বেল এণ্ড ব্লক ইয়াতকৈ অধিক চেঞ্চিটিভ বা আমি ক্ষমতা থকা জিলা বুলি ডিষ্ট্ৰিক্ট বুলি আমি জানো। কিন্তু তাত আমি এতিয়া ক্ষমতাহীন হৈ আছোঁ। নাম মাত্ৰ 6 শিডিউল, নাম মাত্ৰ 6ষ্ঠ অনুসূচী, নাম মাত্ৰ সাহিত্য পৰিষদ হৈ আছে। কাৰণ কিয়? অসমখন যে সুৰক্ষিত হৈ থকা নাই। যেতিয়া অসমখন মেইন ষ্টেটখন যেতিয়া সুৰক্ষিত হৈ থাকিব, যেতিয়া বড়োলেণ্ড, কাৰ্বি আংলং, যিমানখিনি ট্ৰাইবেল এৰিয়াছবোৰ আছে, সকলো সুৰক্ষিত হৈ থাকিব। এতিয়া আমি সেইকাৰণে যেতিয়াৰ পৰা আমি কাৰ্বি আংলঙৰ কথা আমি মাতো বা নিজৰ ভূমিৰ কথা আমি মাতো, সদায় আমি সমগ্ৰ অসমৰ কথা আমি একেলগে আমি মাতি আহি আছোঁ। এতিয়া অসমত আমি বিভিন্ন প্ৰান্তত আমি উচ্ছেদ কৰা আমি দেখিছোঁ। হয়, ইয়াৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি তেখেতক আমি আদৰণি জনাইছোঁ, আমি যে তেখেত কিছু সংখ্যক উচ্ছেদ কৰিছে এই বৰ্তমান চৰকাৰে, আৰু উন্নয়নৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত তেওঁলোকে কাম কৰিছে, সেইটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি যেতিয়া চাব যাওঁ, আজি অসমীয়া বা যিটো মহাজাতি, যিটো অসমীয়া যিটো জাতি, এতিয়া অসমখন ক'লে এতিয়া শেষ হৈ গৈছে। এতিয়া সদনত লাজ লগা কথা, যিটো সদনত জাতিৰ সুৰক্ষাৰ প্ৰতি তাত আমি মানে আলোচনা কৰিব লাগে, জাতিৰ প্ৰতি তাত বিবেচনা কৰিব লাগে, জাতিৰ প্ৰতি সমালোচনা কৰিব লাগে, তাত না 6 নং দফা আছে, না কা আছে, না 6 জনগোষ্ঠী, যিয়ে নহওক জনজাতিকৰণ বা খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা না তাত আছে, খিলঞ্জীয়াৰ সমস্যা না আছে, তাত একোৱেই নাই। কোন চুমা বাবা হয়, কোনে কাৰ ঘনীয়েক কেনেকৈ হয়, কোন পাৰ্টি কোন হয়, কোন ব্যক্তি কি টিকেট পাব, টিকেট নিশ্চয়। মই এটা কথা কওঁ, তুমি বেয়া পাব নালাগে হা। ৰাজনৈতিক দলবিলাকে যেনেকৈ নাই মতা, এতিয়া ধৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণ, যিবিলাক জনগোষ্ঠীয় সংগঠন আছিল, 6 জনগোষ্ঠীক লৈ যিবিলাক আটাইতকৈ বেছি সৰব হৈছিল, আজি কোচ ৰাজবংশী, আজি টাই আহোম ছাত্ৰ সন্থা, আজি মটক, আজি মৰাণ, আজি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থা, এই 6 জনগোষ্ঠীৰ ছাত্ৰ সংগঠনবিলাক ইমান বেছি আজিৰ পৰা 4 মাহ 5 মাহৰ আগত ইমান বেছি সৰব আছিল। তেওঁলোকে কি বুলি কৈছিল যে নিৰ্বাচনৰ আগত যদি এইবাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে, তেতিয়াহ'লে তেওঁলোকে এইবাৰ সুদাই নেৰিব। তেওঁলোকে মাত মাতিব কেনেকৈ? তেওঁলোকৰ প্ৰাক্তন সভাপতি প্ৰায় 1 ডজনৰো অধিক, এই 6টা ছাত্ৰ সংগঠনৰ প্ৰাক্তন সভাপতি, সাধাৰণ সম্পাদক, বিজেপিৰ টিকেট প্ৰত্যাশী প্ৰায় 1 ডজনৰো অধিক। গতিকে তেওঁলোকে যেতিয়া টিকেট বিচাৰি অমিত শ্বাহৰ ওচৰত যাব লাগিব, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাব, তেওঁলোকে প্ৰেছাৰ দিব কেনেকৈ? আজি এফালৰ পৰা চাই যাওক, আপুনি যি 6টা জনগোষ্ঠীৰ নাম ক'লে, সেইখিনি ব্যক্তি স্বাৰ্থহে হ'ল। এইটো কি ক'ম, আপুনি নিজেই দেখি আছে যে এই প্ৰাক্তন সভাপতি, প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰায় 1 ডজনৰো অধিক, মই ইয়াত নাম ক'ব বিচৰা নাই, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ টিকট প্ৰত্যাশী।
যদি তেওঁলোক টিকট প্ৰত্যাশী তেওঁলোকৰ আজি তেওঁলোকৰ নেতৃত্ব বুলি ক'ব লাগিব সেই নেতৃত্বৰ এগেইনষ্টে তেওঁলোকে স্থিতি ল'ব কেনেকৈ প্ৰেছাৰ দিলেইতো তেওঁলোকৰ টিকেটত দিগদাৰী আহি যাব একেবাৰে আপুনি অৰুণ মৰাণৰ পৰা চাওকচোন একেবাৰে আপোনাৰ জীৱেশ ৰায়লৈকে সেই উজনিৰ পৰা নামনিলৈকে চাওক তেওঁলোক সেইদিনাখনে ধীৰাজ গোৱালাই জইন কৰিলে চবেইতো টিকেট প্ৰত্যাশী একে নাম কাৰ ক'ব ময়ূৰ গোহাঁই আছে আৰু কোনোবা আছে চবতো তেওঁলোক সংগঠনৰে সভাপতি আৰু সাধাৰণ সম্পাদক তেওঁলোকৰ জুনিয়ৰবিলাকক কেনেকৈ তেওঁলোকে ক'ব যে এওঁলোক প্ৰেছাৰ দিয়ে তেওঁলোকক মানাহে কৈ থ'ব যে ইলেকশ্যনটো পাৰ হৈ যাবলৈ দিয়ে গতিকে ৰাইজক প্ৰশাসন অকল ৰাজনৈতিক নেতাসকলে নহয় সেইটো কাৰণে লিচ্ছন কৈছে যে ৰাজনীতিকসকল যেনেকৈ এই ক্ষেত্ৰত ব্যৰ্থ বা তেওঁলোকে চল চাতুৰিৰে মানুহক বিপথে পৰিচালিত কৰে বা বিভ্ৰান্ত কৰি ৰাখিব বিচাৰে তেনেকৈ কিন্তু জাতীয় সংগঠনৰ নামত এইবিলাক মানুহেও নিজৰ জনগোষ্ঠীটোক সামগ্ৰিকভাৱে অসমখনৰ মানুহক আমি সংবাদ মাধ্যমকো এতিয়া তেওঁলোকে যেতিয়া জোৰ সমদল কৰে আমি দেখুৱাবলৈ বাধ্য আমি দেখুৱাওঁ তেওঁলোকৰ সেই গদা ঘূৰা লম্ফজম্ফ কথাবিলাক লাইভত যেতিয়া কয় আমি দেখুৱাওঁ আমি টক শ্ব' কৰোঁ কিন্তু তাৰপিছত এতিয়া ক'ত গ'ল তেওঁলোকৰ সেই মুখৰ বচনবিলাক ক'ত গ'ল তেওঁলোকৰ সেই লম্ফজম্ফবিলাক তেওঁলোকেতো কৈছিল যে নিৰ্বাচনৰ আগত আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিবই আৰু অসম চৰকাৰখনে নিজৰ যিটো ৰাজনীতি সেইটো কাৰণেতে তেওঁলোকে যিকোনো পৰ্যায়লৈ ৰাজনীতি কৰিবই হিমন্ত বিশ্ব শৰ্মাক তাৰ কাৰণে বেয়া পাই লাভ নাই নহয় তেওঁ এজন ৰাজনীতিক তেওঁ এজন মুখ্যমন্ত্ৰী তেওঁ নিজৰ এটা এজেণ্ডা আছে সেইমতে তেওঁ লৈ যাবই কিন্তু এটা বস্তু কি হয় কিন্তু যেতিয়ালৈকে মানে যদিহে জনজাতিকৰণ যদি কৰিয়ে দিয়ে চৰকাৰে গ্ৰহণ নকৰে কিন্তু এটা 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ পাছত যে কিন্তু এই জাতি জনগোষ্ঠীসকলে যে সুৰক্ষিত হৈ থাকিব সেইটো মই নাভাবোঁ কেতিয়াও সুৰক্ষিত হৈ নাযায় কাৰণ মই সদায় কৈ আহিছোঁ কাৰ্বি আংলং তাৰ উদাহৰণ হয় কাৰ্বি আংলং উদাহৰণ বড়োলেণ্ড উদাহৰণ ডিমাচা উদাহৰণ এতিয়া যিটো হয় BTCত এটা আঞ্চলিকতাবাদৰ তাত জয় আমি দেখিছোঁ হাগ্ৰামাৰ মহিলাৰ জয় আমি দেখিছোঁ কিন্তু তেখেতেও তাত 6ষ্ঠ অনুসূচী জিলা হোৱাৰ সত্ত্বেও তেওঁলোকে মাটিৰ পট্টাৰ নাম লৈ পেলাই ইলেকশ্যন খেলিবলগীয়া হৈছে মানে বস্তুটো কি হয় এতিয়া আমি গোটেই অসমত উচ্ছেদ হৈ আছে মই যিটো আৰম্ভণি যিটো আপুনি কথা কৈছিলে স্থাপন কৰিছিলে হয় উচ্ছেদখিনি হৈছে লাখতকৈ অধিক বিঘা তেওঁলোকে উচ্ছেদ কৰিছে কিন্তু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকে ক'ত গৈছে একেটাই জেগাত আছে অসমৰ ভিতৰতে আছে সেইটো নহয় বিদেশী বুলি আমি বাহিৰত ক'ৰবাত আমি হয় খেদি দিলোঁ সেইটোতো হোৱা নাই আজিলৈকে যিসকলক উচ্ছেদ কৰিছে অসম ভিতৰতে বহি আছে সেইকাৰণে যিমানে উচ্ছেদ নকৰক কিয় যিমানে ৰাজপথ উত্তাল নকৰক কিয় যিমানে জিন্দাবাদ মুৰ্দাবাদ যিমানে আন্দোলন নকৰক কিয় যেতিয়ালৈকে অসমক ভূমিৰ সুৰক্ষা লেণ্ড এক যেতিয়ালৈকে পৃথককে লেণ্ড এক যেতিয়ালৈকে বনোৱা নহয় যিমানে আপুনি উচ্ছেদ নকৰক কিয় যি চৰকাৰ হওক যি উচ্ছেদ কৰক অসমখন কেতিয়াও সুৰক্ষিত হৈ নাযায় আপুনি লাখ নহয় আপুনি 10 লাখ 20 লাখ যিমান বিঘা আপুনি উচ্ছেদ কৰক তুমি ক'ব বিচাৰিছা এইটোক লৈ হাজাৰবাৰ ৰাজনীতি কৰিব পাৰিব কিন্তু আচল যিটো সমস্যা কেতিয়াও সমাধান নহ'ব যদিহে ভূমিক লৈ পেলাই যদি এটা স্থায়ী নীতি আমি তৈয়াৰ নকৰোঁ যেতিয়ালৈকে তৈয়াৰ নকৰে নিজস্ব ভূমি নীতি যিটো ভূমি নীতি 6 নং দফাত তাত মেনশ্যন কৰা আছে তাত আছে সেই ভূমি নীতি যেতিয়ালৈকে অসম চৰকাৰে গ্ৰহণ নকৰে অসমখন সুৰক্ষিত হৈ থাকিব নিশ্চয় মোৰ তাতেই প্ৰশ্নটো এতিয়া সেই ভূমি নীতিক লৈ আমাৰ ৰাজনৈতিক দলবিলাকে আন্দোলন কৰিছে নাই বা চৰকাৰক খলঠেকত পেলাইছে নাই এতিয়া অকল এটা জনগোষ্ঠীক টাৰ্গেট কৰি উচ্ছেদ কৰিলে নহ'ব নহয় একেটা সময়ততো চৰকাৰী ভূমি বেলেগকতো বৰপিৰা পাৰি পেলাই চৰকাৰে দি আছে তেতিয়াহ'লে সেইটো ৰোধ কৰিছে নে নাই সেইটোতো চাব লাগিব দীপাংকৰ লিচ্ছনে বিৰতিৰ পূৰ্বে যিটো কথা কৈছে যে আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিলেই নহ'ব তেওঁ কৈছে যে তাৰ উদাহৰণ এতিয়া 6 শিডিউলত থকা কাৰ্বি আংলং মানে তাত এতিয়া তেওঁলোকে আন্দোলন কৰিবলগীয়া হৈছে BTADত হাগ্ৰামা মহিলাৰে মাটিৰ পট্টা দিম বুলি কৈ নিৰ্বাচন খেলিবলগীয়া হৈছে সেইটোতো মিছা কথা নহয় সেইটোতো সঁচা কথা এতিয়া মোৰ কথাটো হ'ল যে সামগ্ৰিকভাৱে আমি উন্নয়ন আৰু সুৰক্ষা এই দুটা বেলেগ বস্তু আমি যিটো বিৰতিৰ পূৰ্বে যিটো কথা পাতিছিলোঁ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া জাতিক তেওঁ সুৰক্ষিত কৰিলে ডিলিমিটেশ্যন কৰি পেলাই তেওঁ 30 বছৰলৈ অন্ততঃ 30 বছৰলৈ সুৰক্ষিত কৰিছে কোনোবা দিনাখন তেওঁ কৈছে যে 50 বছৰলৈ মই অসমীয়া জাতিক সুৰক্ষিত কৰিলোঁ আৰু একেজন মানুহে আকৌ কোনোবা দিনাখন কৈ দিছে 47ৰ পিছত অসমীয়া জাতিৰ বিপদত পৰিব এটা কোনটো কথা সঁচা তেনেহ'লে মই এইমাত্ৰ যে 5টা এছপেক্টৰ কথা ক'লোঁ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক কথাটো ক'লোঁ ইয়াৰ পিছতেই এইমাত্ৰ আমাৰ ৰংফা ডাঙৰীয়াই কোৱাৰ দৰে মূল এটা জাতি যদি বচাব লাগে ভূমি অধিকাৰ
আৰু ভূমি অধিকাৰ দিয়াৰ কাৰণে এই চৰকাৰখনে যিটো মিছন বসুন্ধৰা আৰম্ভ কৰিছিল আমি সকলোৱে জানো কিন্তু এই মিছন বসুন্ধৰাৰ ক্ষেত্ৰতো তেওঁলোকে হয় এইটো ভাল পদক্ষেপ বুলি আমি ক'ব লাগিব ভূমি অধিকাৰৰ ক্ষেত্ৰত কিন্তু সেই ক্ষেত্ৰতো তেওঁলোকে কেৱল নিজৰ ৰাজনৈতিক বেনিফিটত মই এই কথাটোলৈ ভূমি অধিকাৰৰ বিষয়টো এটা জাতিৰ প্ৰথম অৰ্থনৈতিক আৰু সামাজিক যোৱাৰ পিছত যিটো ভূমি অধিকাৰৰ বিষয় আপুনি আজি চাব যে ক'বলৈ বেয়া লাগে কাৰ জৰিয়তে যিসকল মানুহক তেওঁলোকে অসমলৈ আনিব বিচাৰিছিল বা যিসকলক তেওঁলোকে ভোট বেংক বুলি ভাবিছে বিশেষকৈ ক'বলৈ গ'লে বাংলাদেশৰ পৰা অহা হিন্দু নাগৰিকসকল এইসকলৰ গৰিষ্ঠ সংখ্যকেই কিন্তু শিডিউল কাষ্টৰ চাৰ্টিফিকেট পাই আছে শিডিউল কাষ্টৰ চাৰ্টিফিকেট পাই আছে মই ST কোৱা নাই SC শিডিউল কাষ্টৰ চাৰ্টিফিকেট পাই আছে অৰ্থাৎ এই মানুহখিনিয়ে এতিয়া মিছন বসুন্ধৰাৰ যিটো হেৰি যে SC হলে তেওঁ এটা জেনেৰেশ্যনৰ চাৰ্টিফিকেট দিলেই হয় অৰ্থাৎ বাংলাদেশৰ পৰা অহা হিন্দুখিনিয়ে এটা প্ৰজন্মৰ চাৰ্টিফিকেট দিয়েই তেওঁলোকে ইয়াত ভূমি অধিকাৰ পাই যায় কিন্তু অসমৰ যিসকল আদিম কালৰ পৰা বসবাস কৰা কোচ কলিতা কেওট কৈবৰ্ত এই মানুহখিনিয়ে কিন্তু 3টা জেনেৰেশ্যনৰ আপুনি চাৰ্টিফিকেট দিব লাগিব 3টা জেনেৰেশ্যনৰ প্ৰমাণপত্ৰ সেইকাৰণে মিছন বসুন্ধৰাত আমাৰ মানুহেতো মাটিৰ পট্টা পাবলৈ সক্ষম হোৱা নাই কিন্তু আজি বাংলাদেশৰ পৰা অহা হিন্দু মানুহ এজনে বা বিহাৰৰ পৰা অহা হিন্দু মানুহ এজনে শিডিউল কাষ্টৰ হোৱাৰ পিছত তেওঁলোকে এটা জেনেৰেশ্যনৰ কাগজ দিয়ে পাই গৈছে গতিকে আল্টিমেটলি এই যিটো চিষ্টেম কৰিছে শিডিউল কাষ্ট বাংলাদেশৰ পৰা অহা হিন্দুসকলৰ বা এই যিসকল আমি আজি NRCত 19 লাখ মানুহ বাদ পৰা বুলি কৈছে তেওঁলোকৰ গৰিষ্ঠ সংখ্যকে শিডিউল কাষ্টৰ এৰি গতিকে এই বস্তুটো তেওঁলোকে সম্পূৰ্ণৰূপে ৰাজনৈতিক বেনিফিটত এই কামটো কৰিছে ইয়াৰ ফলত কিন্তু অসমৰ খিলঞ্জীয়া লোকসকল এইটো এই মিছন বসুন্ধৰাৰ এই ক্লজটোৰ দ্বাৰা যথেষ্ট পৰিমাণে তেওঁলোক বঞ্চিত হৈছে কাৰণ কোচ সকলৰো আপোনাৰ SC চাৰ্টিফিকেট নাই STৰো চাৰ্টিফিকেট নাই কলিতাৰো নাই কেওটৰো নাই গতিকে এই মানুহখিনিয়ে বা নাথযোগীৰো নাই এই মানুহবিলাকে কিন্তু আজি মাটিৰ পট্টা পাবলৈ সক্ষম নহয় কাৰণ তেওঁলোকক 3টা জেনেৰেশ্যনৰ দিব লাগিল গুৱাহাটীতেই বসবাস কৰিলে আহি কৰবাৰ পৰা ধৰক কামৰূপৰ কোনোবা গাঁৱৰ পৰা উঠি আহি গুৱাহাটীতেই বসবাস কৰিছে তেওঁ পাহাৰতে আছে বা ভৈয়ামতে আছে তেওঁ 3টা জেনেৰেশ্যনৰ কাগজ ক'ৰ পৰা আনি দিব গতিকে ভূমি অধিকাৰৰ ক্ষেত্ৰত আৰু এই চৰকাৰে যিটো দিছেও সেইটো কেৱল ৰাজনৈতিক বেনিফিটত এই কামটো কৰিছে গতিকে ভূমি অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকৰ এই নীতিটো সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিছে আৰু আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মই যেটো কথা ক'লো যে আজি প্ৰত্যেকটো দল সংগঠনেই ইমান বেছি নীৰৱে বহি দিলে তুমি যেটো কথা ক'লা যে তেওঁলোকে কেনেকৈ বিচাৰিব যে তেওঁলোকে নিজেই টিকট প্ৰত্যাশী এটা মোৰ কথাটো হ'ল যে তেওঁলোকে প্ৰত্যেকবাৰেই প্ৰতিটো জনগোষ্ঠীৰ নেতৃত্বই মানুহখিনিক ৰাজপথলৈ নিজৰ স্বাৰ্থত নমাই থাকিব আৰু তেওঁলোক প্ৰত্যেকবাৰে বছৰৰ পিছত বছৰ নামি থাকিব আৰু আমি মিডিয়ায়ো প্ৰত্যেকবাৰে তেওঁলোকৰ বাতৰি দেখুৱাই থাকিম আৰু যদি আমি বাতৰি নেদেখুৱাওঁ তেতিয়া আমি সেই জনগোষ্ঠীটোৰ বিৰোধী বুলি আমাক এষ্টাব্লিছ কৰিব দেখুৱাবলৈ গ'লেও শেষবা কিটা কি বুলি দেখুৱাব লাগে এইবিলাকতো সব বিক্ৰী যোৱা নেতা এইবোৰ ৰাতিটোৰ ভিতৰত গৰিষ্ঠ সংখ্যক নেতা বিক্ৰী যোৱা নেতা এইবিলাক নাই মই ৰংফা ডাঙৰীয়াৰ এটা কথাত একমত প্ৰকাশ কৰিম যে 6 মানে ST কৰি দিলেই যে এই জনগোষ্ঠীসমূহ সুৰক্ষিত হৈ যাব এই নেতাসকলে যেটো দাবী কৰি আহিছে সেই দাবীটো যে কিমান দূৰ ফলপ্ৰসূ হ'ব যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিলেই সুৰক্ষিত হৈ যাব কাৰণ আমি ত্ৰিপুৰাটো দেখিছো ত্ৰিপ্ৰাসা ককবৰক ভাষী ত্ৰিপ্ৰাসাসকল কেনেদৰে 90%ৰ পৰা 10% লৈকে গুচি আহিল তাত তেওঁলোকক ST মৰ্যাদা আছে আজি বুবাগ্ৰাই মানে প্ৰদ্যুৎ দেৱবৰ্মাই নিজা দল গঠন কৰিব লগিয়া হ'ল কিন্তু তথাপি তেওঁলোকে নিজৰ অস্তিত্ব ৰক্ষা কৰিব পৰা নাই অস্তিত্বৰ তেওঁলোকৰ সংকটত ভুগি আছে এই তেওঁলোকতো ST আছিল আজি নিজে প্ৰদ্যুৎ দেৱবৰ্মাৰ ভনীয়েকে যোৱা লোকসভা নিৰ্বাচনত ইষ্ট ত্ৰিপুৰাৰ পৰা MP হৈ গৈছে কিন্তু তেওঁলোকেতো নিজৰ জাতিটোক আজিও সুৰক্ষিত কৰিব পৰা নাই গতিকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিলেই যেনিবা তাৰ পৰাও যে সুৰক্ষিত হ'ব এওঁলোকে জনসাধাৰণক এটা লাইনত আবেগিক কৰি হয়তো নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে বুলিও কিছু ক্ষেত্ৰত আমাৰ অনুভৱ হৈছে কাৰণ তেওঁলোকে নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত আন্দোলনটো আৰম্ভ কৰি 25 নৱেম্বৰৰ প্ৰতিবেদনখন দিয়াৰ পিছত ঠাণ্ডা হৈ গ'ল এতিয়া প্ৰতিবেদনখনত কি আছে কি হ'ব সেইটোতো তেওঁলোকে আগতে জানে আৰু এইখন প্ৰতিবেদন ইয়াতহে দিছে ভাৰত চৰকাৰেতো একো গমেই নাপাওঁ বুলি ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীয়ে সংসদত
আৰে সেই ৰাজ্যসভাত উঠাৰ পিছত হয়। ইয়াত আকৌ প্ৰতিবেদন প্ৰতিবেদন দিয়াৰ দিব কি লগা দৰকাৰ কোনো আছিল? কাৰণেই নাই আপোনাৰ কা আন্দোলনৰ সময়ত এই ৰাজ্যসভাত বিলখন উঠাইছে গতিকে সেই ৰাজ্যসভাত উঠা বিলখনৰ আকৌ প্ৰতিবেদন পঠিয়ালে এই গোটেই বস্তুটো জিলাপিৰ তেওঁলোকে যেতিয়াৰ পৰা আন্দোলন কৰিছিল জিলাপিৰ আজি যদি আমি চাওঁ 1 বছৰৰ আগৰ পৰা হয়। সংসদত দুবাৰ অধিৱেশন হ'ল হয় তেওঁলোকে দাবীটো কি আছিল হয়। যে সংসদত বিলখন পুনৰ উত্থাপনৰ কথাটোহে কথাটো হ'ল যে ৰাজনৈতিক নেতাসকলেও আৰু এই জনগোষ্ঠীসমূহৰ নেতাসকলেও এই কথাটো জানেই যে তেওঁলোকৰ দাবীটো ফুলফিল হোৱাটো বিভিন্ন কাৰণত বিভিন্ন প্ৰেক্ষাপটৰ কাৰণত সম্ভৱপৰ নহয় গতিকে জনসাধাৰণক নিৰ্বাচনৰ সময়ত বিপথে পৰিচালিত কৰা কাৰণ মই এই বিষয়টোত সোমাই আপোনাক ক'বলৈ বিচৰা নাই কাৰণ এইটো কথা এটা কিছু সংঘাতপূৰ্ণ পৰিৱেশলৈ আহি যায় ইতিমধ্যে CC2R লগত তেওঁলোক এটা সংঘাতপূৰ্ণ পৰিৱেশ হৈছে তাৰ মাজতে যিসকলে ST দিব ভাৰত চৰকাৰৰ শীৰ্ষ আমোলাসকল তেওঁলোকেতো অভাৰঅল গোটেই পিকচাৰটো চাই আছে আমাৰ কোচবিহাৰত ৰাজবংশীসকলে কৈছে আমাক ST নালাগে আমাক সেপাৰেট কোচবিহাৰ ষ্টেট লাগে আমাৰ অসমত কৈছে আমাক ST লাগে এটাই জনগোষ্ঠী কিন্তু শ্ৰীৰামপুৰ গেটৰ ছাগলীয়া গেটৰ সিফালেও আছে ইফালে আছে ইফালৰ সকলে কৈ আছে আমাক ট্ৰাইবেল আমিতো ৰাজবংশী ক্ষত্ৰিয় তেওঁলোকে সিদিনা বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী ডাঙৰকৈ উদযাপন কৰিছে কোচবিহাৰৰ বৰগিলা ৰাজবাৰীত তাত তেওঁলোকে ৰাজস্থানৰ আটাইবিলাক ৰজাক মাতিছে এই মহাৰাজ অনন্ত ৰায় আৰু তাত ঘোষণা কৰিছে যে আমি ৰাজবংশী ক্ষত্ৰিয় আমি আৰ্য বংশধৰ গতিকে আমাক ST নালাগে আমাক সেপাৰেট কোচবিহাৰ ৰাজ্য লাগে আকৌ আমাৰ অসমত কৈছে আমাক ST লাগে আকৌ তেওঁলোকে লগুণ দিয়ানি পাতি আছে এই গোটেই বিষয়বিলাক ভাৰত চৰকাৰৰ বিষয়বিলাকে দেখি আছে এই বিষয় দেখাৰ ফলত গোটেই বস্তুটো কন্ট্ৰভাৰ্চিয়েল নেতাবিলাকেও জানে যে এইটোতো কোনো কাৰণত ফুলফিল হ'বলৈ লগুণধাৰী এজনে ST দাবী কৰিব সেইটোতো সম্ভৱপৰেই নহয় কিন্তু এই গোটেই বিষয়টোত মই এইকাৰণে ক'ব নিবিচাৰোঁ এটা কন্ট্ৰভাৰ্চিত গুচি যায় আক্ৰাসুন নেতাসকলেও বেয়া পাব কিন্তু ভাৰত চৰকাৰ আপুনি মৰুভূমিত উঠে মূৰটো বালিত গুজি দি ভাবে মোক কোনো দেখা নাই ভাৰত চৰকাৰৰ ইমান এজেঞ্চি আছে তেওঁলোকে দেখা নাই নৰ্থ বেংগলত তেওঁলোকে কয় আমি ক্ষত্ৰিয় অসমত কয় আমাক ST লাগিব এই গোটেই বিষয়টো কন্ট্ৰভাৰ্চিয়েল আৰু সেইকাৰণে ৰাজনৈতিক নেতাসকলে ইয়াত জিলাপিৰ পাক দি ইলেকশ্যনৰ সময়ত মানুহক আৱেগিক কৰি ভোট লোৱাৰ ব্যৱস্থাটো চলাই আছে মই লিটচনৰ কাষলৈ আহিছোঁ লিটচন আমি অনুষ্ঠানটো এটা শেষ কৰিম এই যে গোটেই এতিয়া সকলো জপিয়াই পৰিব তুমি কোৱাৰ ধৰণে যদি আহিছে নিৰ্বাচন গৈছে নিৰ্বাচন আহিছে মানুহ গৈছে মানুহ নিচিনা যদি তেনেকুৱা এটা কাৰবাৰেই চলি থাকে এইবিলাক কথাই প্ৰভাৱিত নকৰে সাধাৰণ মানুহৰ মনতো এইবিলাক কথা এতিয়া গুৰুত্বহীন এতিয়া একাংশ মহিলা হিতাধিকাৰী একাংশ ছাত্ৰ ছাত্ৰীক হিতাধিকাৰী বনাইছে যদি আমি অকল সেইবিলাক লোভতেই যদি আমি নাচি বাগি ফূৰ্তি তামাচা কৰি মজগুল তেতিয়াহ'লে আমাৰ ক'ত হ'ব প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ এটা বাক্য মোৰ কাণত এতিয়াও বাজি থাকে তেওঁ কৈছিল যে ক'ত বিদেশী আছে মোক দেখুৱাই দিয়ক তেওঁৰ মতে তাৰমানে কি বিদেশী নাছিলেই নেকি এনেই 6 বছৰীয়া অসম আন্দোলন হৈছিলে নেকি তেওঁক যেতিয়া সাংবাদিকে সুধিছিল তেওঁ উল্টাই উত্তৰ দিছিল তেনেকৈ তাৰমানে কংগ্ৰেছৰ দিনতো এই যিটো আটাইতকৈ বৃহত্তৰ সমস্যা সেই সমস্যাটোৰ গুৰুত্ব সেই ধৰণৰ আছিল আৰু তাৰপিছত জাতি মাতি ভেটি নিৰ্মাণ কৰিম বুলি শৰাইঘাটৰ শেষ ৰণ বুলি কৈ আহা চৰকাৰ এই দুটা কাৰ্যকাল শেষ হ'ল কিন্তু এইটো এই বিষয়টোৰ স্থায়ী সমাধানৰ কাৰণে আজিলৈকে ক্লজ 6 ক'ৰবাত পৰি থাকিল NRC ক'ৰবাত পৰি থাকিল অসম চুক্তি ৰূপায়ণ ক'ৰবাত পৰি থাকিল তাৰপিছত আমি এতিয়া বিহু নাচি আছোঁ এইখিনিত এতিয়া নেতৃত্ব দিয়া ব্যক্তিসকলে বা নেতাসকলে তেওঁলোক ক'ৰবাত হয় স্বাৰ্থপৰ হ'ব পাৰে ঠিক আছে কিছুমান নিৰ্বিকাৰ বা নিমাত হৈছে কিন্তু সাধাৰণ ৰাইজে কি কৰি আছে নহয় লিটচন মই এইটোহে সুধিব বিচাৰিছোঁ তাৰমানে এই সমস্যাবিলাকৰ সমাধানৰ সঁচাকৈ পথ নাই নে এইবিলাক সমাধান নকৰে নে এইবোৰ কৰিব পৰাকৈ আমাৰ নেতা নাই শক্তিশালী নেতা নাই কাৰণ প্ৰফুল্ল মহন্তই আন্দোলন কৰি দুবাৰ মুখ্যমন্ত্ৰী হ'ল তেওঁ কিমান বিদেশী খেদিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কেইজন বিদেশী খেদিছে অমিত শ্বাহে আহি প্ৰত্যেকবাৰে কৈ আছে এটা এটাকে চিনাক্ত কৰি পেলাই বিদেশী খেদিব 10 বছৰত কেইটা বিদেশী খেদিলে তাৰমানে আমি সেইখিনি কথাকে আকৌ বিশ্বাস কৰি কৰি আমি গৈ থাকিম তৰুণ গগৈ ডাঙৰীয়াই কিমান কি কৰিলে সেইকাৰণে যিসকলে এতিয়া লাইভ চাই আছে যিসকলে
জাতিৰ প্ৰতি দায়বদ্ধতা বা অসমীয়া মহাজাতিটো অস্তিত্বহীন হৈ আছে বুলি যিসকল কৈ আছে তেওঁলোকে নিজৰ ফেচবুকত যি সময় দিছে সুমা বা বোলে গৌৰৱ গগৈ বোলে পাকিস্তানী লিংক বোলে বা মানে পাৰ্টি লৈ পেলাই যিসকলে ছ'চিয়েল মিডিয়াত সমালোচনা 1 মিনিটৰ কাৰণে তেওঁলোকে সময় দি পেলাই লিখিছে বা পোষ্ট দিছে তেওঁলোকে বৰ্তমান ইলেকশ্যনৰ আগমুহূৰ্তত এই কিছু নিৰ্দিষ্ট কিছুমান প্ৰশ্নখিনি উত্থাপন কৰক আজি NRC ক'ত আজি আজি সেই কাটো ক'ত আজি 6 নং দফা ক'ত আজি নিজৰ ভূমিৰ সুৰক্ষা ক'ত আজি অসমৰ জাতি মাটি ভেটি ভাষা সংস্কৃতি কিছু যিটো প্ৰশ্ন তেনেধৰণৰ প্ৰশ্নখিনি উত্থাপন কৰক যিটো অৰ্থনৈতিক এজেণ্ডা স্বাৱলম্বী হোৱাৰ যিটো মেইন পথ কিন্তু পথটো কি এইটো কৰক এটা হয় উন্নয়ন ক্ষেত্ৰত বা উন্নতিৰ ক্ষেত্ৰত হয় সেইটো কণ্টিনিউছ প্ৰচেছ এই উন্নয়নে আমাক সুৰক্ষিত কেতিয়াও কৰি নাৰাখে আৰু যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু 6 জনগোষ্ঠী নহওক কিয় অসমত যিমানখিনি জাতি জনগোষ্ঠী আছে যিমানখিনি খিলঞ্জীয়া আছে প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে সুৰক্ষিত বা ST বা STS পোৱাৰ পাছতো যদি অসমখন সুৰক্ষিত হৈ থাকে সেইটো কেতিয়াও সেইটো নহয় এতিয়া আমি চাব যাওঁ এতিয়া অসমত মই সদায় কৈ থাকোঁ উত্তৰ পূৰ্বাঞ্চলত এতিয়া ত্ৰিপুৰা আৰু অসমৰ বাৰে প্ৰত্যেকটো ষ্টেটত নিজৰ ভূমি অধিকাৰ আছে নিজৰ ভূমিৰ নীতি আছে কিন্তু অসমত নাই কিন্তু অসমত হ'লেও জনাৰ পাছত সকলো নিৰ্বিকাৰ নীৰৱ হৈ আছে সেয়েহে মই সেইটো আজি মেঘালয়ত কিন্তু গৈ পেলাই বাহিৰৰ মানুহ এজনে আহি হঠাতে তেনেকৈ মাটি কিনি তাত ব্যৱসায় কৰিব নোৱাৰে আমাৰ ইয়াত পাৰে এতিয়া হয় এইখন চুবুৰীয়া ৰাজ্য আমি কিন্তু পৰা নাই হয় সেইটো সেইকাৰণে এতিয়া কাৰ্বিংত আমি মূল আন্দোলন কিহৰ ওপৰত হৈছে তাত হৈছে নিজৰ ভূমিৰ নীতিৰ ওপৰত আন্দোলন হৈছে ষষ্ঠ অনুসূচী হ'ব পাৰে কিন্তু ষষ্ঠ অনুসূচীৰ ভিতৰতো তাত এটা ভূমি নীতি যিটো আমি ভূমি আগ্ৰাসন দেখিছোঁ কাৰ্বিংত সেই একেটাই আমি তাত আন্দোলন কৰিছোঁ আৰু সেই একেটা আন্দোলন আমি কাৰ্বিংত এটা ভূমি আগ্ৰাসনৰ ওপৰত ভিত্তি কৰি পেলাই যদি আমি নিজৰ ভূমি নীতি বা সেই অধিকাৰখিনি পোৱাৰ পাছতেই সুৰক্ষিত হৈ থাকিব সেইটোও নহয় আমাৰ মূল কথাটো হৈছে যেতিয়ালৈকে অসমত নিজৰ ভূমি নীতি নহয় যিমানে উচ্ছেদ কৰক ৰাজপথ উত্তাল কৰক প্ৰাণ আহুতি দিয়ক তেজ বওক কোনো লিচন মই শেষত এটা কথা কওঁ ভূমি নীতিৰ কথা কৈছে কাৰণে তোমালোকে দুই ধৰণে মাত মাতিছিলা এক ভূমি আনটো হৈছে ৰাজনৈতিক অধিকাৰ এতিয়া তাত যদি চাওঁ তেনেহ'লে দেখিম যে 6 শিডিউল এলেকা তাত অ'পেন চিট আছিল সেইটো সঁচা কথা কিন্তু তাততো বাহিৰৰ মানুহ বাহিৰৰ পৰা অহা ব্যক্তি তাততো পৰিষদীয় নিৰ্বাচনত নিৰ্বাচিত হৈছে সেইটো তাত মানে কেনেকৈ হ'ল সদস্যখিনি তাত হ'ব পাৰিছে বস্তুটো কি হয় আচলতে তাত অ'পেন চিট তেনেকুৱা নাই যিটো পেৰাগ্ৰাফ 22 সংবিধানে কৈছে সেইটো হৈছে জনগোষ্ঠীয় লোকসকলৰ প্ৰতি পৃথককৈ সুৰক্ষিত কৰা এখন জিলা যিটো সেপাৰেটলি ট্ৰাইবেলৰ কাৰণে প্ৰটেক্টেড এখন জিলা য'ত নেকি তাত অনা অসমীয়া বহিৰাগত লোকসকলে না মাটি কিনিব পাৰে না বেপাৰ তাত কৰিব পাৰে না তাত মাটি কিনিব পাৰে না ৰাজনৈতিক অধিকাৰ তাত পোৱা যায় তাত নাই হয় বাট যিসকল লোকে 1951 চনৰ আগত আহিছে তেওঁলোকে তাত পাব কিন্তু 51 চনৰ পিছত অহা মানুহে পাব নোৱাৰে তাত কিন্তু 10-15 বছৰ 2 বছৰত অহাসকলে তেওঁলোকে ভোটাৰ তালিকাত নাম ভৰ্তিখিনি তাত মানে কৰি দিয়া হয় এই গোটেইবোৰ কথাটো লৈ পেলাই আমি তাত আন্দোলন আচলতে আমি কৰিছোঁ আচলতে তাত কি হয় এতিয়া আমি তাত চাব যাওঁ তাত ভূমিক লৈ পেলাই ক'ৰবাত সেই অসম চৰকাৰৰ ফালৰ পৰা হয় সেইটো ইয়াৰ কাৰণে আমি এইটো কাউন্সিলো দায়ী কিন্তু হয় কাউন্সিলো দায়ী যেনেকৈ অসম চৰকাৰ দায়ী তাৰ কাউন্সিলো দায়ী সেইকাৰণে আমি ত্ৰিপাক্ষিক বৈঠকটো আমি বিচাৰিছোঁ আৰু ত্ৰিপাক্ষিক বৈঠকত মানে যিবোৰ প্ৰতিশ্ৰুতি বা পূৰণ কৰিছে আৰু যেতিয়ালৈকে পূৰণ নহয় সেইটো আমি লাগি গৈ থাকিম এজন কালি পঢ়ি মই যিকোনো প্লেটফৰ্মত নাথাকক কিয় বা যাওক কিয় আমাৰ স্থিতি এটা হ'ব যেতিয়ালৈকে সুৰক্ষিত হৈ নাথাকে আমি তেনেকৈ আমি লাগি যাম মাত মাতি যাম ঠিক আছে লিচন মই ধন্যবাদ জনাইছোঁ দীপাংকৰ মোৰ একদম শেষ 2 মিনিট সময় শেষত মই আকৌ কৈছোঁ যে আজি কোনো ৰাজনীতিকক মতা নাছিলোঁ যে উঠি অহা প্ৰজন্মৰ দুগৰাকী সামাজিকভাৱে সচেতন ব্যক্তি ৰাজনৈতিকভাৱে সচেতন ব্যক্তি আৰু জাতীয়তাবোধ থকা ব্যক্তি শেষ কথাখিনি আমাৰ মানুহে চিন্তা কৰাকৈ কংগ্ৰেছ বিজেপি বা আন ৰাজনৈতিক দলেও আমি কোনোবা কংগ্ৰেছ আমি কোনোবা বিজেপি আমি কোনোবা অজাপ আমি কোনোবা ৰাইজৰ দল আমি কোনোবা মটক আমি কোনোবা মৰাণ আমি কোনোবা মিচিং আমি কোনোবা দেউৰী আমি কোনোবা কোচ ৰাজবংশী আমি কোনোবা কছাৰী এনেকৈ আমি গোটেইবিলাক আছোঁ কিন্তু আমি সকলো বৃহত্তৰ এখন অসমীয়া অসম মানে আমি বৃহত্তৰ এটা মহাজাতি এখন ৰাজ্য অসমবাসী আমি সামগ্ৰিকভাৱে এই নিৰ্বাচনটোত একদম শেষত যদি মই কওঁ যে কোনকেইটা বিষয়ক লৈ ৰাজনীতিকে বোকা ছটিওৱা ৰাজনীতি কৰাতকৈ এইকেইটা বিষয়ত মাত মাতক এইকেইটা কথা প্ৰতিশ্ৰুতি দিয়ক নিৰ্বাচনী ইস্তাহাৰত এই বস্তুখিনিৰ এটা স্বচ্ছতা দিয়ক এইটো ঠিক আগতে পূৰ্বতে বহুতবাৰ দিছে
কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই তাৰপিছতো আমি ভোট দিয়ে আছোঁ সেইটো সঁচা মানুহ সজাগ হ'বই লাগিব সজাগ নোহোৱালৈকে আমি নিস্তাৰ নাপাম কিন্তু চাওক সঠিক কথা যে আজি বিষয়বস্তুটোৱে আছিলে যে আমাৰ কোনবিলাক ইস্যুত ৰাজনৈতিক দলসমূহে গুৰুত্ব দিব লাগে এই ক্ষেত্ৰত মই শেষত এটা কথা কমেই চৰকাৰ বা ৰাজনৈতিক দলসমূহক দোষ দিয়াৰ উপৰিও গ্ৰীক দাৰ্শনিক ছক্ৰেটিছে এটা কথা খুব সুন্দৰ কথা কৈছিলে যে এখন দেশৰ নাগৰিকৰ চৰিত্ৰ যেনেকুৱা তাৰ শাসকৰ চৰিত্ৰও ঠিক তেনেকুৱাই হয় এতিয়া আমাৰ চৰকাৰসমূহে আজিৰ চৰকাৰখনে ব্যৱস্থা যে লোৱা নাই এনেকুৱা নহয় আজি মই প্ৰথম কথাটো কৈছিলোঁ অৰ্থনৈতিক আজি মাননীয় মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম যোজনাৰ জৰিয়তে এই নিবনুৱাসকলক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে 2 লাখকৈ টকাৰ এটা অনুদান দিছে কিন্তু আমাৰ মানুহে সেই 2 লাখ টকাটোৰ জানো ব্যৱহাৰ কৰিছে নে সেই 2 লাখ টকাটো তেওঁলোকে উপভোগ কৰিছে মানে ভিজিলেন্সটো হয়নে গতিকে চৰকাৰে কৈ আছে মাটি বিক্ৰী নকৰিবলৈ ভূমি যদি ৰক্ষা কৰিব লাগে তেতিয়া মাটি ৰক্ষা কৰিলে জাতি ৰক্ষা কৰিব আমি কিন্তু সেই মাটিখিনি বিক্ৰী কৰিয়ে আছোঁ মানুহকতো বাধা দিব পৰা নাই অৰ্থাৎ আমি যিসমূহ কাৰ্যসূচী ল'ব লাগিছিল নাগৰিক হিচাপেও আজি হয়েই আজি যদি কেৱল হিতাধিকাৰী হৈ পেলাই আমি চলিব বিচাৰোঁ আৰু সেই অনুযায়ী আমি ভোট দিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি ভাল শাসকবৰ্গ ক'ত পাম গতিকে নাগৰিকৰো দায়িত্ব আছে আৰু মই ক'লোৱে 5টা এছপেক্টত কাম হ'বই লাগিব যিটো সামাজিক এছপেক্টত হ'ব লাগিব যিখিনি এই গোটেই বিষয়বিলাক থাকিল 6 শিডিউলৰ পৰা আৰম্ভ কৰি জনজাতিকৰণৰ পৰা আপোনাৰ 6 নং দফালৈকে এই গোটেই বিষয়বিলাক সামাজিক ক্ষেত্ৰত থাকিল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বই লাগিব সেই এটা বিষয় থাকি গ'ল তাৰ লগত ভূমি অধিকাৰটো ৰাজনীতিৰ লগতে জড়িত ভূমি অধিকাৰ ভূমি সুৰক্ষিত হ'লেহে ৰাজনীতি সুৰক্ষিত হ'ব সমষ্টিবিলাক সুৰক্ষিত হ'ব তাৰ লগতে শৈক্ষিক আৰু সাংস্কৃতিক আন 2টা বিষয় থাকি গ'ল এই 2টা বিষয় হয়তো আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম কিন্তু এই গোটেইখিনি বিষয় সাংস্কৃতিকভাৱেও জাতিটোক ৰক্ষা কৰিব লাগিব আৰু শৈক্ষিকভাৱে ৰক্ষা কৰিব লাগিব কাৰণ ইতিমধ্যে কৈছে যে এই ৰেজাউল কৰিমে সেইদিনা যে ৰেজাউল কৰিম চৰকাৰে ক'লে যে আমি ডিচি বনাই শিৱসাগৰত বহাম এই ধৰণৰ শৈক্ষিক আইনীৰ কথাটো আহি গ'ল গতিকে এই গোটেইবিলাক বস্তু আমি চাব লাগিব জাতিটোক যদি সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে আমি এই 5টা এছপেক্টত প্ৰতিটো ৰাজনৈতিক দলে কাম কৰিব লাগিব মই দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ শেষত দীপাংকৰে যি 5টা বিষয়ৰ কথা কৈছে এই 5টাই আমি সকলোৱে গুৰুত্ব দিয়া উচিত ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক আৰু শৈক্ষিক আৰু এই দিশত যদি অসমীয়া জাতিটোক আমি আগুৱাই লৈ যাব পাৰোঁ আমাৰ ভৱিষ্যত উজ্জ্বল আমি সুৰক্ষিত আমি নিশ্চিত তেতিয়া কিন্তু এই বিষয়খিনিক লৈ আমাৰ ৰাজনীতিকে বাকযুদ্ধ কৰিবনে মুখ চুপতি অকল সেই গেলা কথা সোপাক লৈ কৰিব এই ইছ্যুবিলাক ক'ৰবাত চিটিকি পেলাই থৈ দিব আপোনালোকে বিচাৰ কৰক আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ